নমস্কাৰ সকলোকে স্বাগতম জনাইছো ভূপেন হাজৰিকা সপ্তাহ 100 বছৰ জন্মতিথি আহি আছে আমাৰ ভূপেনদাৰ সেইবাবে প্ৰতিদিন টাইমৰ এই বিনম্ৰ প্ৰয়াস যে এটা সপ্তাহ আমি ভূপেন হাজৰিকা চৰ্চা কৰিছো এটা সপ্তাহ আমি সেই সৃষ্টিৰ মহাসাগৰখনত কিছু বিচৰণ কৰাৰ চেষ্টা কৰিছো প্ৰয়াস কৰিছো পাৰাপাৰহীন এখন মহাসাগৰ সৃষ্টিৰ মহাসাগৰ আৰু তাত কিবা এটা বিচাৰি ৰাইজক দিয়াটো কিমান কঠিন কাম হেয়া আমি গম পাইছো একেটা দিনতে হলেও চেষ্টা কৰিছো কাৰণ মানুহজন ডক্টৰ ভূপেন হাজৰিকা যাক বাদ দি অসমৰ নক্সা আমি আঁকিব নোৱাৰো এয়া মোৰ কথা নহয় মামনি বাইদেউ তেতিয়াই কৈ থৈ গৈছে যাক বাদ দি অসমৰ কথা কল্পনাও কৰিব নোৱাৰি যাক বাদ দি অসমীয়াৰ কথা ভাবিব নোৱাৰি হেয়াই ভূপেন হাজৰিকা যিকি নহওক যেহেতু আমি কিছু বিষয় বাছি লৈছো আজিৰ যেটো বিষয় আমি বাছি লৈছো আলোচনাৰ বাবে সেই বিষয়টো এখন পৃথক মহাসাগৰ ক'ব খুজিছো আজিৰ বিষয় ভূপেন হাজৰিকা আৰু অসম ভূপেন হাজৰিকা আৰু অসম প্ৰেম ভূপেন হাজৰিকা আৰু স্বদেশ প্ৰেম যদিও বা তিনিটা পৃথক বিষয় হলেও আমি ভূপেন হাজৰিকাৰ অসম প্ৰেম স্বদেশ প্ৰীতি তেখেতে বিভিন্ন সময়ত কঠিন সময়ত জাতিটোক কিদৰে লৈ গৈছিল সমুখৰ পৰা নেতৃত্ব দিছিল কথাৰে সুৰেৰে গানেৰে সেই কথাখিনি আমি পাতিবলৈ চেষ্টা কৰিম আৰু অতিথি ইতিমধ্যে আপোনালোকে গম পাইছে ভূপেন হাজৰিকাৰ বিভিন্ন সময়ৰ অন্যতম সহযোগী আৰু ভূপেন হাজৰিকাৰ এগৰাকী বিশেষ গৱেষক বুলিয়ে মই ক'ম ঋষিকেশ গোস্বামী ডাঙৰীয়া অনুৰাগীটো হয় আৰু অনুৰাগী নহ'লে এইখিনি সম্ভৱ নহয় ঋষিত আপোনাক স্বাগতম জনাইছো আৰু খুব আমি ঘৰুৱাভাৱে কথাখিনি পাতিবলৈ চেষ্টা কৰিম যিহেতু আমি আপোনাক কৈছোৱেই যে 1 তাৰিখৰ পৰা আজি সময় পাৰ হৈ গৈছে 8 তাৰিখলৈকে আমি 8 দিন আমি ভূপেন হাজৰিকাৰ চৰ্চা কৰি আছো আৰু আজিৰ বিষয়টো আপোনাক মই কৈছোৱেই অসম মই কথাৰলৈ যোৱাৰ আগতে মই এটা গীত শুনিবলৈ চেষ্টা কৰোঁ নেকি তাৰ পিছতে মই যাম অকমান ভূপেনৰ বিষয়ে আমি কথা পতাৰ আগতে গীতে যিটো গীত সেই গীতটোৰ ইতিহাসো ঋষিকেশ গোস্বামী ডাঙৰীয়াই ক'ব আচলতে আমি ইমান দিনে ভাবি আছিলোঁ গীতটো আপোনাৰ ভূপেন হাজৰিকাৰ মোৰ নিজৰ ধাৰণা ভুল হৈছিল এটা বিশেষ গীত মই সেই গীতটোৰ মাধ্যমেৰে অনুষ্ঠানটি আয়োজন কৰিব আৰম্ভ কৰিব বিচাৰিছো আইটোক কিহেৰে পুজিম অকমান যদি গীতটোৰ মাজলৈ যাওঁ
গাৰ নোম শিয়ৰি উঠা কিছুমান শিয়ৰি মানে উঠিছে কিন্তু ঋষিদা গীতটোৰ কথা আৰু সুৰ মুকুল বৰুৱাৰ হয় মুকুল বৰুৱা মই তাৰ পৰাই যদি আৰম্ভ কৰোঁ যিহেতু এইটো অসম আন্দোলনৰ সময়ত যথেষ্ট তপত হৈ পৰিছিলে গীতটো মোৰ যিমান দূৰ ধাৰণা এইটো কিন্তু আগতে লিখা সেইটোৱেই মই অসম আন্দোলনৰ সেই পটভূমিটোৰ কথা মই জানিব বিচাৰিম অসম আন্দোলনৰ মানে কি অসম আন্দোলনৰ সময়ত যেতিয়া সদৌ অসম ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদৰ নেতৃত্বত আন্দোলন আৰম্ভ হ'ল 1978 চনৰ 8 জুনৰ অসম বন্ধৰ যোগেদি তেতিয়া মানুহবিলাকক দেশপ্ৰেমত উজ্জীৱিত কৰিবলৈ বিভিন্ন আমাৰ দেশপ্ৰেমমূলক গীতবিলাকৰ আশ্ৰয় লোৱা হৈছিল তাৰ ভিতৰত এইটো আছিল অন্যতম মুকুল বৰুৱাই এইটো নিজে লিখিছিল আৰু সুৰ দিছিল আৰু মই ভাবোঁ তেতিয়া কাৰণ সেই সময়ত গোৱাৰ সময়ত আৰু ভূপেন দাক লগ পোৱা নাই মই ভাবোঁ গীতটোৰ মানে যিখিনি কথা আপুনি শুনিছে শব্দ বিন্যাস যিবোৰ মানে দেশ মাতৃ মানে মা বুলি ক'লে মই কিছুদিন আগতে আপোনালোকৰ প্ৰতিদিন কাকততে মা প্ৰেৰণাৰ সোধ বুলি এটা প্ৰবন্ধ লিখিছোঁ আৰু এইটো কথা তাত উল্লেখ কৰিছোঁ মানে মা বুলি ক'লে আপুনি চাবচোন আপুনি যদি ঠাণ্ডা দিনত ক'ৰবাত খুন্দা খায় আপোনাৰ মুখেৰে দেউতা শব্দটো ওলাই নাহে মা বুলি ওলায় জ্বৰ উঠিলে আপোনাৰ মূৰৰ বিষত মা বুলি ওলায় মানে সেইটো মাতৃৰ লগত পুত্ৰৰ যিটো তেজৰ সম্পৰ্ক গতিকে দেশ মাতৃ যিটো আমাৰ ইমান ধুনীয়াকৈ শব্দবিলাক তেখেতে সজাইছে মুকুল বৰুৱাই আৰু মই ভাবোঁ দেই ভূপেন দাই মানে এইটো বোধহয় যেতিয়া তেওঁক মুকুল বৰা দেৱে গৈ পেলাই ৰিকুৱেষ্ট কৰিছে বা অনুৰোধ কৰিছে কাৰণ তেওঁ দুটা বাক্য ভূপেন হাজৰিকাই সদায় কৈছিল যে মই বিদেশত থাকিলেও মোৰ মনটো অসমতে থাকে আৰু অসমীয়া গীতৰ ধজ্জা পুতিবলৈ মই বিদেশলৈ যাম সেইকাৰণে তেওঁ মানে অসম প্ৰেমৰ কিমান গীত আছে আপোনাৰ বিখ্যাত কিন্তু এই গীতটো তেখেতে যদিও লিখা নাই মানে মুকুল বৰুৱাৰ এই সুৰত তেওঁ চাগে মহাবিষ্ট হৈ গৈছিলে আৰু সেইটো ভূপেন হাজৰিকা দেৱে গোৱা কাৰণে কণ্ঠত আজি যেনেকৈ পাৰ্বতী প্ৰসাদ বৰুৱাৰ গোটেই গীতখিনি ভূপেন হাজৰিকাই গোৱা কাৰণে যিটো মাত্ৰা এটা পাইছে মই নাজানো বেলেগ কাৰো প্ৰতি মই হেয় দৃষ্টি নাই কিন্তু ভূপেন হাজৰিকাই গোৱাৰ কাৰণে সেই মাত্ৰাটো পাইছে নতুন মাত্ৰা পাইছে আৰু এই গীতটো অসম আন্দোলনৰ সময়ত প্ৰতিটো কাৰ্যসূচীত আমি যেতিয়া আন্দোলনত আছিলোঁ অংশগ্ৰহণ কৰিছিলোঁ তেতিয়া এই গীতটোৱে উঠি অহা যিবোৰ ডেকা গাভৰু তেওঁলোকক দেশপ্ৰেমত উজ্জীৱিত কৰিছিল গতিকে এই গীতটোৱে আন্দোলনৰ সময়ত কেইবাটাও গীতৰ উপৰিও এই গীতটোৱে সেই সময়ৰ আন্দোলনকাৰীবিলাকক এক মানে আন্দোলন কৰিবলৈ বা দেশৰ কাৰণে যাবলৈ এক অফুৰন্ত প্ৰেৰণা যোগাইছিল আৰু দেশপ্ৰেম আপোনাৰ চামৰাত নাথাকে ৰাজনৈতিক নেতাৰ আপোনাৰ মিটিঙত উদাত্ত ভাষণত কোৱা দেশপ্ৰেম আৰু ভগত সিং মণিৰাম দেৱান পিয়লি ফুকন কনকলতা মুকুন্দ কাকতিৰ দেশপ্ৰেমৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে মই দাদা এই যিটো অসম আন্দোলনৰ সময়ত ভূপেন হাজৰিকাৰ যিটো ভূমিকা মই যদি সেই তাৰ পৰা আপোনাক আদিৰ কথাখিনি জানিব বিচাৰিম যে তেখেত জড়িত হৈ পৰিল আমি বিভিন্ন ধৰণৰ ফটোগ্ৰাফ দেখা পাইছোঁ তেতিয়াতো আমি দেখা পোৱা নাছিলোঁ প্ৰত্যক্ষ তেখেত একদম আন্দোলনকাৰী ৰাইজৰ মাজত বহি থকা ফটোগ্ৰাফ আমি দেখা পাইছোঁ দৃশ্যাংশ দেখা পাইছোঁ আৰু কিছু গীত সেইমতে তেখেতে ৰচনা কৰিছিল নিজে গাইছিল বা উদ্বুদ্ধ কৰিছিল সেই সময়ছোৱাৰ কথা যদি মই আপোনাক অকণমান সোধোঁ মই এটা আপোনাক কওঁ স্পেচিফিক দেই তেতিয়া আমি গুৱাহাটী বিশ্ববিদ্যালয়ত আহি পাইছোঁ 84ৰ কথা কৈছোঁ 1984 মই যিটো ছাত্ৰবাসত আছিলোঁ আপুনি আন এজন ভাৰত ৰত্ন গতিকে তেতিয়া সেই অসম আৰ্হিৰ এইটো যিটো RCC1 তাত আছিলে মুক্তানন্দ পাঠক আমাৰ দয়ানন্দ পাঠকৰ সৰু ভাই আচ্ছা তেওঁ এটা শ্বহীদৰ সমন্বয়ৰক্ষী সমিতি এখন গঠন কৰিলে ময়ো মেম্বাৰ আছিলোঁ তাত আৰু মোৰ তাত সেইবিলাক ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফ পূৰা আছে আচ্ছা যি নহওক তেতিয়া সিদ্ধান্ত হ'ল যে ভূপেন হাজৰিকাক মাতিব আৰু সেই চেৰিটিছৰ পৰা যিখিনি পইচা উঠে যি শ্বহীদ পৰিয়াল আৰু নিৰ্যাতিতসকলক সাহায্য প্ৰদান কৰিব সেইমতে হ'ল সিদ্ধান্ত আৰু 1984 চনৰ 23 ডিচেম্বৰ তাৰিখে বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত সেই ফাংচনসমূহ দেই তাৰপিছতে আৰু আমি দায়িত্ব পালোঁ আৰু মই টিকেটবিলাক মানে বিভিন্ন মানে সেই বিক্ৰী কৰি ফুৰিছিলোঁ বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰৰ তাত আৰু বিভিন্ন তাত অধ্যাপকবিলাকৰ পৰা আৰম্ভ কৰি পেলাই গোল কথা গুচিল আমি গোটেইবিলাকে শ্বহীদ বেদী বিশ্ববিদ্যালয়ৰ যিটো শ্বহীদ বেদী তাত প্ৰফুল্ল মহন্ত ভৃগু ফুকন আমি চববিলাকে থিয় হৈ ফটো এখন উঠিলোঁ গোটেই কমিটিখন সেই ফটো মোৰ তাত আছে ভূপেন হাজৰিকা সেই দিনটো আহি পালে আৰু
সেই দিনটো আহি পোৱাৰ পিছত মোক মুক্তানন্দ পাঠক দাই ক'লে যে ঋষিকেশ তুমি এটা কাম কৰা, এই ভূপেন হাজৰিকা গেষ্ট হাউচত আছে, তুমি লৈ আহা। তেতিয়াতো আজিকালি নিচিনা ইমান ধুনীয়া বৰ গাড়ী মটৰবিলাক নাই নহয়। তেতিয়া মালিগাঁৱত আপোনাৰ দীপাঞ্জলি হোটেলৰ আগত মানে এই ঘেগেলা এম্বেচেডৰবিলাক থাকে, এখন লৈ পেলাই আহিলোঁ। আৰু ভূপেন দাৰ এটা বৰ ডাঙৰ গুণ আছিল দেই, মই এইটো কথা কৈছোঁ। আপুনি আমাৰ মন্ত্ৰীয়ে হওক, বিখ্যাত গায়ক গায়িকাই হওক, মানে ব্যৱসায় হওক বা সাংবাদিকেই হওক, প্ৰতিষ্ঠা যদি পায় মানুহে সমাজত এটা অহংকাৰে গা কৰি উঠে, যিটোৰ পৰা ব্যতিক্ৰম আছিল ভূপেন হাজৰিকা। বিৰল একদম বিৰল মানে তেখেতৰ এইটো গুণ আছিল। তেখেতৰ মানে যি প্ৰতিভাৰ লগত এটা বস্তুৱে ভূপেন হাজৰিকা কিমান মহান কৰিছে, সেইটো হৈছে উদাৰতা। লৈ গ'লো আৰু তেওঁ কি গাড়ী চোৱা নাই, চিম্পল আৰু সেইটো হৈ থাকিলে মানুহৰ সুবিধা। গাড়ীখনত তেওঁ উঠি আহিলে, লৈ আহিলোঁ আৰু মোক কৈছে বাপু, ক'লো বাপু বুলি কৈছে, বাপু ক'ত যাবা? মই এই অডিটৰিয়াম BKB। তাৰপিছত আহিলোঁ আৰু তেতিয়া সন্মুখত মানে প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু কুমাৰ ফুকন আছুৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বহি আছে, আৰু গোটেই অডিটৰিয়ামটো বেলকনিটো আৰু তল পেক। ভূপেন হাজৰিকা গৈছে আৰু তেওঁ মঞ্চৰ পিছফালে গৈ পেলাই এই মানে ৰিহাৰ্চেল কৰিছে দেই গানটো। সেইদিনাখন আৰু এজন ব্যক্তি আছিল, তেওঁ হৈছে বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য। তেওঁ বহুত বিপ্লৱী কবিতা লিখিছিলে, তেওঁ নাটক লিখিছিলে, আপোনাৰ কমেডি নাটক প্ৰেমৰ ইনজেকশ্যন, আৰু বিপ্লৱী নাটক লিখিছিলে জিঅ'নাৰ্ডো ব্ৰুনো নাটক, মই নিজে কৰিছোঁ এই নাটক। আৰু তেওঁ মানৱ দানৱৰ মোৰ জীৱন এইবিলাক নাচিছিলে। ইন্দ্ৰনীল বুলি এজন মানুহ আছিলে, তেওঁ কবিতা স্বাধীনতা কবিতাটো সেইদিনাখন আবৃত্তি কৰিছিলে। আৰু এনেকৈ যিবোৰ আমাৰ ল'ৰা ছোৱালীবিলাক আছিল, তাত তেওঁ মানে এটা ৰিহাৰ্চেল কৰি ল'লে ভূপেন হাজৰিকাই। ৰিহাৰ্চেল কৰি ঠিক মানে ফাংচন আৰম্ভ হোৱাৰ আগমুহূৰ্তত চেৰিটিছোঁ আৰু সাহাৰ্যাৰ্থে শ্বহীদসকলৰ, তাত মানে বিৰিঞ্চি কুমাৰ বৰুৱা অডিটৰিয়ামৰ চুকতে কলপুলি দি পেলাই, মোৰ একদম পূৰা মনত আছে, আজিতো প্ৰায় ধৰক 40 বছৰে হ'ল, এই কলপুলিত মানে শ্বহীদ বেদী এটা বনাইছে। প্ৰফুল্ল মহন্ত, ভৃগু ফুকনে তাতে শ্বহীদ তৰ্পণ কৰিছে, আৰু ভূপেন দায়ো কৰিছে। তেওঁ সেইদিনা বগা চাফাৰী এযোৰ পিন্ধি আহিছে দেই, কলিকতাৰ পৰা আহিছে, গান দুটা লিখি পেলাই। আৰু তেওঁৰ লগত সংগত কৰিছে তবলা আপোনাৰ চঞ্চল খান, বাঁহী বজাইছে আপোনাৰ গৌৰ পালে, মেণ্ডলিন বজাইছে সৰোজ বৰুৱাই, আৰু তেওঁ আপোনাৰ হাৰমনিয়ামখন লৈ যেতিয়া টানিছে, শ্বহীদ প্ৰণাম তোমাক, শ্বহীদ প্ৰণাম তোমাক, মানুহৰ চকু সেমেকি উঠিছে আপোনাৰ। তেওঁ কৈছে যে অসম আন্দোলনত এটা বাক্য কৈছিল, মোৰ ভাইটো নোহোৱা হ'ল। ভাইটো মানে তেওঁৰ ঘৰৰ পৰিয়ালৰ কথা কোৱা নাই, যিবোৰ শ্বহীদ আমাৰ মাজৰ পৰা 860 নোহোৱা হৈ গৈছে, শ্বহীদ নোহোৱা হৈ যোৱাটো কৈছে যে এই 83 ইমান হত্যাকাণ্ড হৈছে, তেতিয়া অবৈধ নিৰ্বাচন হৈছিল, বহুত মানুহ আমাৰ চকুৰ আগত মৰি গৈছে। আপোনাৰ পাঠশালাৰ অক্ষেন্দ্ৰ তালুকদাৰক ইয়াত গুলি মাৰিছে ৰাইফল দি, পিছফালেদি একদম এনেকৈ ৰাইফল গুলিবিলাক এনেকৈ যায়, স্পাইৰেল হৈ পেলাই ইমান ডাঙৰ ফুটা হৈ গৈছে। মই সেইদিনাখন গোবিন্দপুৰ গাঁওখনত আছোঁ, পাঠশালা। আচ্ছা, সেই কৈছে যে পেটাৰ্ণ নোহোৱা হত্যাকাণ্ড, তাৰপিছত জুয়ে পৰা 83 নিৰ্বাচনী বছৰ, ভাইটি নোহোৱা হ'ল, জাননে খবৰ, মানুহ কান্দি পেলাইছে। আপোনাৰ নাকান্দিব কিয়, মানে কথাবিলাক যদি হৃদয়ংগম কৰা যায়, সেই দুটা গীত তেতিয়া লিখা নেকি? তেতিয়া মানে শ্বহীদ প্ৰণাম তোমাৰ আৰু প্ৰথম গাইছে তেওঁ, এইটো মানে 1984 23 ডিচেম্বৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত। মই এইখনতে ৰৈ পেলাই অকণমান এটা গীত আমি গোৱাইছিলোঁ, জুয়ে পুৰা 83 নিৰ্বাচনী বছৰ, ভাইটি নোহোৱা হ'ল। অকণমান গীতটোৰ মাজতে যাওঁ। নিশ্চয়। জুয়ে পুৰা 83 নিৰ্বাচনীৰ বছৰ, মোৰ ভাইটি নোহোৱা হ'ল, নেপালোঁ খবৰ, তই জাননে খবৰ, তই জাননে খবৰ। জুয়ে পুৰা 83 নিৰ্বাচনীৰ বছৰ, ভাইটি নোহোৱা হ'ল,
নেপালো খবৰ তই জাননে খবৰ তই জাননে খবৰ জিলা দহগাঁৱত তোৰ সমকক্ষ নাই তোক হেৰুৱাই আমাৰ গয়াই ক্ৰোধতে বিনা মৰিশালী হ'ল পাঠ্য পুথি ধোৱা আহু বুলি নাহিল দেখো জাননে খবৰ আৰু জান যদি কোনোবাই তাক দিবিনে খবৰ তাক দিবিনে খবৰ তাক দিবিনে খবৰ জানো তাৰ মন আছিল দেশখন গঢ়িব অহা দিনৰ সুন্দৰ জীৱন অসমবাসীক দিব চিঞৰে সি নিজৰ মাটিত কিয় কিয় পথ মোৰ ভাইটি নোহোৱা হ'ল জাননে খবৰ তাক জাননে খবৰ তাক জাননে খবৰ এদিন দেখো চৌপাশে দৈত্য দানৱ আহি লুইত পাৰত গুলীয়ালে বহুতো গোলধাৰী লগত আছিল ৰঞ্জিত গগৈ বসুমাতাৰী ৰহিম কুৰ্মী জোচেফ আছিল চেত্ৰী তিৱাৰী হৰবজ আছিল শিষ্য গুৰু তেগ বাহাদুৰ অবাকে দানৱে নিলে জাননে খবৰ তই জাননে খবৰ তই জাননে খবৰ দেখোন ভাতৰ পাতৰ কাষলে ছাত্ৰহঁতে নিনে নিশাই বাছত জুমি ভনীয়ে নিতে ভাইটিৰ ঘৰত বন্তি জ্বলাই বুঢ়া পিতাই ষ্টেচনত ৰেলগাড়ীবোৰ অচিন যাত্ৰী থাকাই থাকে ভাইটিটোহে না দেশখনে বিচৰা মোৰ ভাইটিটোহে না ঠিকনা তাৰ নোহোৱা হ'ল খুদা হ'ল বত মোৰ ভাইটি নোহোৱা হ'ল জাননে খবৰ তাক জাননে খবৰ তাক জাননে খবৰ দাদা মই সঁচাকৈ মানে এইকেইটা গীত আমি কিবা প্ৰসংগ হ'লে এই গীতৰ কথা ওলাই শ্বহীদ প্ৰণৱ তোমাৰে হওক বা জুয়ে পৰাতে মানুহে ইমান জীৱন্তকে কি ধৰণে উদ্বুদ্ধ কৰিব পাৰে মানে সেইটো কিয় পাৰে জানেনে আপোনাৰ ভূপেন হাজৰিকাৰ যিটো গীতি কবিতা যিটো চিত্ৰ সুৰ আৰু সংগীত এই বস্তুটো আহিছে এক নম্বৰ হৈছে অবজাৰভেশ্যন যিটো পৰ্যবেক্ষণ দুই নম্বৰ হৈছে অনুভৱ আপুনি বস্তুটো দেখিলেই নহ'ব সেইটো অনুভৱ কৰিব পাৰিব লাগিব তাৰমানে আৰু অনুভৱ থাকিলেহে যেনেকৈ লতা মংগেশকাৰে মেৰি ৱতন কি লোগো গাইছিলে এই ভাৰত এই যুদ্ধৰ সময়ত তেতিয়া প্ৰধানমন্ত্ৰীয়ে কান্দিছিলে তাৰমানে সেই অনুভৱটোত তেখেতে কৰিছিলে মই ভাবোঁ দেই নহ'লে তাৰ এই গোটেই গীতটোৰ যিবোৰ শব্দ বিন্যাস বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে পৰিৱেশটো সাপেক্ষ লৈ হিচাপে আৰু সংবিধানৰ বাধ্যবাধকতাত এই মানে নিৰ্বাচন পাতিছে যদিও তেওঁ কৈছে যে ভৱিষ্যতে আৰু এনেকুৱা কাণ্ড নহওক এই পেটাৰ্ণ নোহোৱা হত্যাকাণ্ড সেইকাৰণে মই ভাবোঁ যে তেওঁ এই গোটেই
যিটো মানে তেওঁ দেখিছে যে এনেকুৱা ঘটনা তেওঁ অবজাৰ্ভেশ্যন কৰিছে সেইটো তেওঁ অনুভৱ কৰিছে মনত সেইকাৰণে তেওঁ ক'ব পাৰিছে যে এইটো এটা মানে 83 কাৰণ 83 আন্দোলনত আমি পলাই আছোঁতো আমি পুলিচে বিচাৰি ফুৰে চিলিঙত গৈ পেলাই থাকোঁ মানুহৰ মাটিত গাঁত খান্দি পেলাই আমি নিজে মই সোমাই আছোঁ মই মানে কি আৰু আমাৰ গোটেই আন্দোলনকাৰীবিলাক তেতিয়া গতিকে চকুৰ আগত কিমান মানুহ মৰিছে একদম আমাৰ তেতিয়া ভয়ংকৰ অৱস্থা চৌদিশে একদম সেই কথাটো তেখেতে আমাৰ বহুত গায়ক গীতিকাৰ আছে কিন্তু আপুনি চাব অসমতে কিমান ঘটনা ঘটি আছে নিতৌ ঘটি আছে কিন্তু তাৰ ওপৰত মানে তেনেকুৱা আমাৰ জাতিক সমৃদ্ধ কৰিব পৰা বা যুৱ প্ৰজন্মক প্ৰেৰণা দিব পৰা বা নতুন প্ৰজন্মক দেশপ্ৰেমৰ চিন্তাৰে উজ্জীৱিত কৰিব পৰা আমাৰ গীত নাই কিন্তু এতিয়া সেই জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভা বা ভূপেন হাজৰিকা এই তেখেতসকলে যিবিলাক কাম কৰিছিল যিধৰণে ব্যাপক ৰূপত কৰিছিল সেইকাৰণে গতিকে এই কথাটো তেওঁ মানে তেতিয়া মানে যেতিয়া গালে গোটেই অসমতে গাই ফুৰিলে দেই তেওঁ আৰু আপুনি যে এইমাত্ৰ অলপ আগতে ক'লে যে মানে তেওঁৰ বহুত ফটো দেখিছোঁ হয় তেওঁৰ এটা গীত আছে মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ শতযুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ কিছু দিব লাগে কিছু ল'ব লাগে জিন যাবলৈ হ'লে মিলিব লাগে মিলাব লাগে ৰবীন্দ্ৰনাথেও ক'লে নজৰুলেও ক'লে মই কৈ আছোঁ আচ্ছা আচ্ছা ইণ্টাৰেষ্টিং নজৰুলেও ক'লে এই কথাষাৰ কিয় কৈছোঁ মই জানে নাই তেওঁ গীতটো লিখিলে দেই আচ্ছা প্ৰায় 81 চনত তেতিয়া ভৃগু কুমাৰ ফুকন আছিলে জেনেৰেল ছেক্ৰেটাৰী তেওঁ মানে জাজেছ ফিল্ডত আহি প্ৰথম গাইছে তেওঁ মহাবাহু এই গীতটো এখন ৰেকৰ্ড LP ৰেকৰ্ডত উলিয়াইছেতো আজি ব্ৰহ্মপুত্ৰ হ'ল মহিমান আচ্ছা সেই গীতকেইটা তেতিয়া এই গীতটো যেতিয়া তেওঁ লিখিছে গোটেই আন্দোলনটো হৈছিলে বাংলাদেশীৰ বিৰুদ্ধে অবৈধভাৱে যিবিলাক সোমাইছে নাগৰিক যেতিয়া হীৰালাল পাটোৱাৰী ঢুকাই গ'ল সেইটো এটা বেলেগ অধ্যায় এইটো মই আজি ক'ব খোজা নাই ইয়াত এইটো আপোনালোকেও জানে গতিকে তেওঁ গীতটো লিখিলে দেই গোটেই সমন্বয়ৰ ওপৰত লিখিলে লিখি পেলাই তেওঁ পিছফালে আৰু এটা বাক্য আছে পদ্মাৰ ধুমুহাত পৰি কত শতজন আহিলে লুইতৰ দুয়ে পাৰে কতনা অতিথি আদৰিলে তাৰ পিছত লিখিছে কিছু ল'ব লাগে কিছু দিব লাগে জিন যাবলৈ হ'লে মিলিব লাগে মিলাব লাগে নজৰুলেও ক'লে বুলি লিখিলে প্ৰথম এইটো এটা ক'তো লিখা নাই মই কাহিনীটো আপোনাক সুযোগ পাইছোঁ তাৰপিছতে তেওঁ লিখি ভাবিলে এইটো গোটেই আন্দোলনটো মানে বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে হৈছে অবৈধভাৱে যিবিলাক সোমাইছে ইয়াত গতিকে মই এই নজৰুলৰ কথা যদি লিখি দিওঁ এজন বাংলাদেশৰে কবি আকৌ ছাত্ৰ সন্থাই মোক তেতিয়া বেয়া পাব নেকি কিবা ধৰিব নেকি তেওঁ মনতে ভাবিছে ভাবি পেলাই পৰিব নেকি বা কিবা ক'ব নেকি কাৰণ তেতিয়া তেওঁ কৈছে যে ভূপেন হাজৰিকাই এটা বাক্য কৈছিল দেই যে মই জীৱনত সৰুৰ পৰা ডাঙৰ হৈছোঁ কিন্তু ইমান সাংঘাতিক জনজাগৰণ মই দেখা নাই সাংঘাতিক বুলি কৈছে তেওঁ সেই লিখি আনি মানে ইয়াত গালে গানটো জজেছ ফিল্ডত গাই তেওঁ নেক্সট ডে গৈছে তেজপুৰলৈ তেজপুৰত তেওঁ লক্ষী গোস্বামী মই সেইদিনাখন লক্ষী গোস্বামীৰ ঘৰত গৈছিলোঁ তেওঁৰ লগত মই বহি পেলাই দুগৰাকী মীনাক্ষী আগৰৱালা হৈছে আমাৰ কমলা আগৰৱালাৰ ছোৱালী মোৰ আপোনাৰ দেশ লক্ষীনাথ বেজবৰুৱাই লিখিছে আৰু কমলা প্ৰসাদ আগৰৱালা এইটোৰ সুৰ দিছে দেই যিটো আমি গাওঁ দুইগৰাকী মহিলাক লগ পাই মই দুদিন এটা প্ৰবন্ধ লিখিছিলোঁ জনমভূমি কাকতত দুটি সন্ধিয়া দুগৰাকী নাৰী সেই লক্ষী গোস্বামী আৰু ৰবীন গোস্বামীৰ ঘৰত ভূপেন হাজৰিকা উপস্থিত হৈছে তাত বহি আছিলে মোৰ বন্ধু তেওঁ যে টিভি ডাইৰেক্টৰ আছিলে অতনু শইকীয়া তেওঁ কৈছে মই তেতিয়া আছিলোঁ মই থাকোঁতে কথাখিনি কৈছে মোক অতনু শইকীয়াই কৈছে পিছত তেওঁৰ মুখৰ পৰাই শুনা তেতিয়া কৈছে যে তুমি কিয় আহিলা ভূপেন সেইখন ভূপেন হাজৰিকাৰ ভাতঘৰ আছে একদম ভাতঘৰ আছে তাত খুজবন সিং আহে হোমেন বৰগোহাঁই যায় হীৰেণ গোহাঁইছাৰ যায় বিভিন্ন মানে বিখ্যাত মানুহ যায় ধুনীয়া আড্ডা বৌদ্ধিক আড্ডা গতিকে তাত ভূপেন হাজৰিকাক ক'লে যে কিয় আহিলা ভূপেন কৈছে এই কালি জয়মতীৰ এই পথাৰত মোক ছাত্ৰ সন্থাই মাতিছে তেজপুৰত গান গাব লাগে তেতিয়া তেওঁলোকক অলপ ছাত্ৰ সন্থাৰ লগত মনোমালিন্য আছিল কৈছে আমাকতো আৰু ছাত্ৰ সন্থাই বদন বুলি কৈছে তেওঁ ভূপেন হাজৰিকাই কৈছে ঠিক আছে বদনৰ ঘৰৰ পৰাই মই জাতীয়তাবাদ আৰম্ভ কৰিম তেতিয়া এই গানটোৰ অৰ্থটো তেওঁ তাতে ভাঙি দিছে যে পদ্মাৰ ধুমুহাত পৰি কত শতজন আহিলে মানে কি যে তাতে বাংলাদেশত ধুমুহা হোৱা নাই
কিন্তু সেই সময়ত তাৰ ইকনমিটো বেয়া আছিলে গতিকে ইয়াত মানে অবৈধ প্ৰব্ৰজন ঘটিছে আৰু সেই মানুহবিলাকে চৰ বুলি যে কওঁ আমি লুইতৰ দুৱে পাৰে কটনা অতিথি লুইতখনে আপুনি এটা মনত ৰাখিব দেই মই এটা বহুত দীঘল আৰ্টিকুল লিখিছোঁ ভূপেন্দাৰ বিষয়ে বহুত দিন আগতে ওলাই গৈছে ইংৰাজীতো ওলাইছে এইটো জ্যোতিপ্ৰসাদৰ পিছতে ভূপেন হাজৰিকাৰ প্ৰায় বোধকৰো 60% গীতত ব্ৰহ্মপুত্ৰটো আছে ব্ৰহ্মপুত্ৰ লৌহিত্য লুইত হা গতিকে তেওঁ মানে সেই কৈছে যে লুইতৰ দুৱে পাৰে কটনা অতিথি আদৰিলে তেওঁ ভাবিছে যে এই অতিথিবিলাক খেদিব পাৰিব নে সন্দেহ আছে কাৰণ আপুনি পলিটিকেলি মিটিঙত লেকচাৰ দি থকাটো বেলেগ কথা ভোটৰ কাৰণে কিন্তু বাস্তৱটো বেলেগ আমিওতো আন্দোলন কৰি আছোঁ আমি জানো নহয় আমাক বেছি শিকোৱাৰ দৰকাৰ নাইতো গতিকে ভূপেন হাজৰিকাই ভাবিছে যে এই অতিথিবিলাক যে আদৰিলে হা এই আদৰা অতিথিবিলাকৰ লগতে আমি মানে মিলিব লাগিব কিছু দিব লাগিব কিছু ল'ব লাগিব জিন যাব তেওঁৰ চিন্তা গতিকে মিলিব লাগে জিন যাবলৈ হ'লে এই কথাটো লিখি পেলাই তেওঁ যেতিয়া আপোনাৰ নজৰুলৰ কথাটো লিখিলে তেওঁৰ মনত সেই চিন্তাটো আহি কাটি কৈছে যে ৰবীন্দ্ৰনাথেও ক'লে বুলি কৈছে এইটো তেওঁ লক্ষী গোস্বামীৰ ঘৰত তেজপুৰত কৈছিল এইটো ভিতৰৰ পটভূমি মানে তেখেত কিমান দূৰদৰ্শী আছিল কিমান চেনচিটিভ আছিল যে এই মানুহবিলাক আহিছে আপুনি এই মানুহবিলাকক চব মানুহবিলাকক কাটি মাৰিতো খেদিব নোৱাৰে এটা তাক পদ্ধতিৰ মাজেদিহে এই কৰিব নহ'লেতো ইমান দিনে হেৰি কৰিলেহেঁতেন গতিকে ভূপেন হাজৰিকা দূৰদৰ্শী আছিল কাৰণে তো প্ৰত্যেকটো শব্দ গীতৰ ভাবি চিন্তি বহুৱাইছিল এটা এটা শব্দ দেই এই জ্ঞানদা কাকতি আমাৰ প্ৰখ্যাত এক্ট্ৰেছ আছিল শ্বিলঙত আছিল ভূপেনদা মৰাৰ পাছত তেখেতে এটা ইণ্টাৰভিউত কৈছিলে তেওঁ মানে ভূপেন হাজৰিকা বহুত দিন ৰুমৰ পৰা ওলাই অহা নাই ভয় খাই গ'ল আৰে কি হ'ল মানুহজনৰ কিবা হ'ল নেকি এই দৰ্জাত নক কৰিছে ভূপেন হাজৰিকা ওলাই আহি একদম খঙত কি হৈছে কিয় মোক নক কৰিছা কৈছে নে আপুনি ওলাই অহা নাই কৈছে যে মই এটা শব্দ বিচাৰি পোৱা নাই এই গীতৰ শব্দবিলাক ভাবি চিন্তি লিখে অগ্নিযুগৰ ফিৰিঙঠি মই সেইটোৰ এটা ইতিহাস আছে যিটো বিষ্ণুপ্ৰসাদৰ সেইটো অকমান যদি জানিব না সেইটোতো তেতিয়া 13 বছৰ বয়সতে তেখেতে লিখা প্ৰথম কুসুম্বৰ পিছতে আছিলে তেতিয়াৰ পৰাই সেই বস্তুটো আছে মই সেইটো কথা আৰু এটা ইণ্টাৰভিউত কৈছে এইটো আপোনালোকে দেখুৱাব পাৰিব যদি মানে হেইত মানে আজিকালিতো আৰু ইউটিউবত পায় এইবিলাক বহুতখিনি আপলোড কৰিছে বহুত মানুহে যাৰ তাত ভূপেন হাজৰিকা মানে ভূপেন হাজৰিকাৰ এটা কেৰেক্টাৰ আপোনাৰ কৃষ্ণৰ দৰে দেই কৃষ্ণ মানে মই ছোৱালীৰ অৰ্থত কোৱা বুজি পাইছোঁ বা মহিলাৰ অৰ্থত কোৱা নাই তাৰমানে যেতিয়া আপোনাৰ ৰাস পূৰ্ণিমা হয় নহয় ৰাস পূৰ্ণিমা হওঁতে আপোনাৰ 1600 গোপিনী এজন কৃষ্ণৰ লগত নাচি থাকে কিন্তু সকলোৱে অনুভৱ কৰে কৃষ্ণ মোৰ লগতে আছে এই ভূপেন হাজৰিকাক আপুনি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ যাব মানে লগ নোপোৱা মানুহ নাই এই ভূপেন হাজৰিকাক মই আৰু নোগোৱা ক্ষেত্ৰও নাই এনেকুৱা এটা বিষয় নাই যিটো বিষয়ৰ ওপৰত ভূপেন হাজৰিকাৰ গীত নাই আপোনাৰ ভূপেন হাজৰিকাই মানে শ্ৰীভূমি পাব্লিকেশ্যনৰ পৰা এখন মেগাজিন ওলাইছিলে আমাৰ প্ৰতিনিধি কলিকতা মই তেওঁলোকৰ তাত এবাৰ বুক ফেয়াৰত যাতে গৈছিলোঁ সেইটো আমি মেগাজিন সাংঘাতিকভাৱে পঢ়িছিলোঁ তাত মানে ভূপেন হাজৰিকাই সহস্ৰজনে মোক প্ৰশ্ন কৰে বুলি এটা প্ৰশ্নোত্তৰ শিতান আছিল মানে ভূপেন হাজৰিকাক কেনেকৈ মানুহে পায় দেই ভাল পায় মানে প্ৰত্যেকৰ লগত সম্পৰ্ক তেওঁ এবাৰ গৈ আছে মানে লখিমপুৰৰ ফালে এম্বেচাডৰ গাড়ী এখনত চতিয়াৰ ওচৰত দেখিলে মানুহৰ জুম এটা মই অগ্নিযুগৰ কোৱাৰ আগতে তাৰপিছত ভূপেন হাজৰিকা এইখিনি ৰাখচোন ৰাখোঁতে কি হৈছে নামিলে ভূপেন হাজৰিকা নামি পেলাই গৈছে মানে জনসমাগম পিছফালৰ পৰা তেওঁ মানে সুধিছে কি হৈছে ইয়াত কি হৈছে এইটো আমাৰ প্ৰতিনিধিত লিখা দেই মই নিজে পঢ়া কৈছে যে এই ভূপেন হাজৰিকাই গান গাই আছে বুলি কৈছে ভূপেন হাজৰিকাই চাই এজন মানুহে একদম ভূপেন হাজৰিকাৰ নিচিনা টুপি পিন্ধি গান গাই আছে আপোনাৰ হা এইটো বৰপেটা টাউনত দেশবন্ধু বুলি এজন মানুহ আছে হা আমি নিজে পাইছোঁ মানে প্ৰত্যেক জেগাতে ভূপেন হাজৰিকাৰ এনেকুৱা কিছুমান অনুগামী বা অনুৰাগী আছে এতিয়াও ষ্টিল তেতিয়া মানে ভূপেন হাজৰিকাই মানে তেওঁকে যেতিয়া ভূপেন হাজৰিকাই ক'লে যে ভূপেন হাজৰিকাই গান গাই আছে তেওঁ মনে মনে ঘূৰি আহিলে আপোনাৰ আহিলে আচ্ছা যি নহওক এই যেতিয়া অগ্নিযুগৰ ফিৰিঙতি মই তেওঁ এটা ভিডিঅ'ত কৈছে যে মই ফিৰিঙতি হ'ব বিচাৰোঁ মই নেতা হ'ব নিবিচাৰোঁ মানে স্পাৰ্ক এটা স্পাৰ্ক কৰিলে যেনেকৈ ফিৰিঙতিৰ পৰা খাণ্ডৱ দা হয় এটা লিখাই এখন নাটকে এটা কবিতাই
এখন সমাজ চেঞ্জ কৰি দিব পাৰে আপোনাৰ গীতটো অকণমান হেৰি কৰি লওঁ যাওঁ গীতটোৰ মাজলৈ তাৰপিছত মই আকৌ আহি যাম হ'ব হ'ব অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম নতুন অসম গঢ়িম নতুন অসম গঢ়িম সৰ্বহাৰাৰ সৰ্বস্ব সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনি নতুন অসম গঢ়িম নতুন অসম গঢ়িম নৰকংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বোধিম নৰকংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বোধিম সৰ্বহাৰাৰ সৰ্বস্ব সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনি পুনৰ ফিৰাই আনি নতুন অসম গঢ়িম ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত জাতিৰ অহংকাৰ লৈ পাব তাত ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত জাতিৰ অহংকাৰ লৈ পাব তাত অস্পৃশ্যতাৰ মহাদানৱ আপোন হাতেৰে নাশি নতুন অসম গঢ়িম নতুন অসম গঢ়িম হৰিজন পাহাৰী হিন্দু মুছলিমত বৰকুচুতীয়া কছাৰী আহোমত অন্তৰ্ভেদী মৌবোৱাম ভেদাভেদৰ প্ৰাচীৰ ভাঙি ভেদাভেদৰ প্ৰাচীৰ ভাঙি সাম্যৰ সৰগ ৰচি সাম্যৰ সৰগ ৰচি নতুন অসম গঢ়িম নতুন অসম গঢ়িম অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম 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 এইটো এটা ইতিহাস আছে আমি কথা পাতিছিলোঁ তাৰমানে ভাৰতৰ পৰা অসম ভাৰত নতুন ভাৰত গঢ়িম বুলি লিখিছে কাৰণ তেতিয়া চৌদিশে স্বাধীনতা আন্দোলনৰ এটা ঢৌ আপোনাৰ কিন্তু এই চিৰাজত যেতিয়া লগা হ'ল বিষ্ণুৰাভাই তেতিয়া মানে এইটো ভূপেন হাজৰিকাৰ যিখন মানে গীতৰ যিখন সংকলন তাতো এইটো লিখা আছে আৰু এইটো আছে আপোনাৰ তেতিয়া মানে এইটো শুধৰাই পেলাই কৈছে যে এইটো অসম কৰিব লাগিব বিষ্ণুৰাভাই অসম কৰি পেলাই এইটো মানে এই কৰিলে আমি মানে এই তেতিয়া মই এটা চৰকাৰী দায়িত্বত যেতিয়া আছিলোঁ চৰকাৰী দায়িত্বত থাকোঁতে এই মানে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা মানে এটা ভূপেন হাজৰিকাৰ গীত বিচাৰিলে তেতিয়া এই অগ্নিযুগৰ ফিৰিঙতিটো মই মানে অলপ মানে আবৃত্তি কৰি পেলাই হোৱাটছএপত পঠিয়াই দিছিলোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেতিয়া এইটো মানে এডভান্টেজ আছামত তেওঁ মানে কৈছিল বক্তব্যত গতিকে সেইটো এটা বেলেগ কথা আৰু মই প্ৰসংগক্ৰমে কৈছোঁ গতিকে এই যে বিষ্ণুৰাভা বা ভূপেন হাজৰিকা এই জ্যোতিপ্ৰসাদ এইটো এক লাইন মই ক'ব লাগিব এই ক'ব লাগিব মানে কি ভূপেন হাজৰিকাই কৈছে যে ভূপেন হাজৰিকাৰ মাক শান্তিপ্ৰিয়া একদম সুগায়িকা আছিল মাক দেউতাকৰ এটা সাংঘাতিক পৰিৱেশ এটা আছিল পৰিৱেশ নাই প্ৰভাৱ এটা প্ৰভাৱ আছিলে তেওঁ মানে কৈছে যে মই মানে মোক জন্ম দিছে নীলকান্ত হাজৰিকা আৰু
শান্তিপ্ৰিয়া কিন্তু মোক পুনৰ জন্ম দিছে জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাই কম কথা নহয় এইটো মোৰ তাতে এখন কিতাপ আছে চপলা বুক ষ্টলে উলিওৱা 1967 এইখন শ্বিলঙৰ পৰা ওলাইছিল মই থৈ দিছোঁ যেতিয়া মানে কপিৰাইট যাব মই ভাবিছোঁ এখন প্ৰকাশ তাত মানে অসমৰ যিবোৰ বিখ্যাত ব্যক্তি বিষ্ণু ৰাভা তাৰপিছতে আপোনাৰ হেমাংগ বিশ্বাস বিবেকানন্দ আগৰৱালা ভূপেন হাজৰিকা এইবিলাকে লিখা আৰ্টিকুল আছে তাত এটা আৰ্টিকুল ভূপেন হাজৰিকাই জ্যোতি সান্নিধ্য বুলি লিখিছে দেই তেওঁ কৈছে যে ইন্দ্ৰমালতী মানে চিনেমাৰ শ্বুটিং কৰিবলৈ যেতিয়া মানে গৈছে কলিকতা তাতে ভূপেন হাজৰিকাক লগত লৈ গৈছে সৰু হা ভূপেন হাজৰিকাক লগত লৈ গৈছে লগত লৈ যাই কৈছে যে এইটো ড্ৰেছ পিন্ধ হা ড্ৰেছ এটা দিছে ভূপেন হাজৰিকাক নিজে লিখা দেই লিখি পেলাই এটা মেডেল দিছিল মানে ব্ৰিটিছে এটা মেডেলটো মানে হেৰি কৰিব লাগে মানে ইয়াত ওলমাই দিব লাগে এই ফিটা বিচাৰি পোৱা নাই তেতিয়া ভূপেন হাজৰিকা এটা কোটৰ নিচিনা পিন্ধি টাই পিন্ধিছিলে এই চিনেমাৰ জ্যোতিপ্ৰসাদে কৰিলে কি এই টাইডাল উলিয়াই তলটো কাটি দিলে আপোনাৰ ভূপেন হাজৰিকাটো খং উঠিল তেতিয়া মানে জ্যোতিপ্ৰসাদে কিন্তু খং কৰা নাই ভূপেন হাজৰিকাৰ খং দেখি ভূপেন হাজৰিকাই নিজে লিখিছে এনেকৈ মূৰত থপৰিয়াই দিছে এই ডেকা ল'ৰা এই টাইডালৰ তলটো তোমাৰ কোটৰ তলত আছে মানুহে গম নাপায় নহয় এইখিনিয়ে দেখা পায় গতিকে এইখিনিত মেডেলটো মাৰি দিছে সেই তাত ইন্দ্ৰমালতীৰ এই শ্বুটিঙৰ সময়ত মানে চিল্কৰ এটা মানে চাৰ্ট এটাও পিন্ধিব দিছিল এইটো বেলেগ এটা প্ৰেক্ষাপটত দেই যেতিয়া ভূপেন হাজৰিকাই মানে প্ৰশ্ন সুধিলে যে এইটো মানে মইতো ভলেণ্টিয়াৰ বুলি কৈছে ভলেণ্টিয়াৰে মানে চিল্কৰ চাৰ্ট কিয় পিন্ধিব ব্ৰিটিছে দিয়া খদৰ পিন্ধিব হা তেতিয়া জ্যোতিপ্ৰসাদে কৈছে এই মানে সৰু ল'ৰাটোৱে ই মোক ভুল ধৰিছে হা ভূপেন হাজৰিকাক কৈছে দেই ই মোক ভুল ধৰিবলৈ আহিছে বুলি হাঁহিছে হা তেওঁ কৈছে যে এইটো তোমাক মানে কোনোবা ব্ৰিটিছে দিছে কোনোবাই দি থৈ গৈছে মানে ব্ৰিটিছৰ সমৰ্থকে আৰু তুমি গৰখীয়া ল'ৰা এজন তুমি এইটো পিন্ধিছা তাৰ অৰ্থটো নাজানা তুমি আৰু সেই তেতিয়াই এই সৰু কণ্ঠত এটা গীতটো আছে আপোনালোকে যদি পায় বিশ্ববিজয় নজোৱান শক্তিশালী ভাৰতৰ ওলাই অহা সন্তান তুমি বিপ্লৱৰ এই গানবিলাক যেতিয়া ভূপেন হাজৰিকাই গাইছে নহয় মানে কেনেকৈ শিকিছে আজি ভূপেন হাজৰিকা কেনেকৈ হৈছে তাৰমানে বিভিন্ন পৰিৱেশৰ মাজত মই এটা কাহিনী বহুত ভূপেন হাজৰিকা আপুনি এটা শব্দ কৈছে প্ৰথমতে মহাসাগৰ এই মহাসাগৰত আপুনি এক বাল্টিং পানী পাৰ পাব নোৱাৰি ভূপেন হাজৰিকাই গান গাই থাকোঁতে জ্যোতিপ্ৰসাদে কৈছে ভূপেন ৰবা এই প্ৰবন্ধটোত আছে আইনাখন দিছে কিয় চাই পেলাই গান গোৱাচোন ভূপেন হাজৰিকাই যেতিয়া চাই গানটো গায় এই ভূপেন হাজৰিকাৰ বাওঁফালৰ ভুলটো এনেকৈ উঠি যায় আপোনাৰ তেতিয়া জ্যোতিপ্ৰসাদে কৈছে যে তুমি যেতিয়া সুকুমাৰ কলা চৰ্চা কৰিবা মানুহে যেতিয়া তোমাক চাই লাগিব বৰ সুন্দৰ হ'ব লাগিব সেইটো মানে প্ৰথম শিকিছে জ্যোতিপ্ৰসাদৰ পৰা ভূপেন হাজৰিকাই সেইকাৰণে ভূপেন হাজৰিকাই মঞ্চত উঠিলে গান নাগালেও কথাই যেতিয়া তেখেতে কয় মোহিনী যিটো শ্ৰীকৃষ্ণৰ মোহিনী একজেক্টলি মানে অকল কথা কৈ খাওঁ যদি গান নাগালেহেঁতেনো কথা কৈয়ে গোটেইখিনি পাৰ কৰি দিব পাৰিলেহেঁতেন কথা সেইটো শিকিছে তেখেতে কাৰণ এইসকল বৰেণ্য ব্যক্তিৰ মানে তেওঁ যিজন ত্ৰিমূৰ্তিক লগ পাইছিল এক হৈছে জ্যোতিপ্ৰসাদ দুই আপোনাৰ বিষ্ণুপ্ৰসাদ তিনি হৈছে আপোনাৰ ফণী শৰ্মা এই তিনিজন মানুহৰ লগত তেওঁ কটাইছে নহয় আৰু এই বৰেণ্য ব্যক্তিবিলাকে তেওঁৰ জীৱনটো সমৃদ্ধ কৰি থৈ গৈছে বেজবৰুৱাদেৱে লিখিছিল নিজে কৈও গৈছে যে আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম এই যিটো ধৰক বিষয়বস্তুটোৰ গাঢ়তালৈ গৈ বা বিষয়বস্তুটোৰ ইনডেপথ ষ্টাডি কৰি বা কেনেকৈ সেই বস্তুখিনিৰ বিশ্লেষণটো আপোনাৰ দৃষ্টিত শুনিছোঁ মানে কি বেজবৰুৱা বুলি কওঁতে এটা কথা হয় তাৰমানে কি হ'ল জ্যোতিপ্ৰসাদে তাৰমানে বাণ থিয়েটাৰত এই জয়মতী শোণিতকুঁৱৰীৰ মানে ৰিহাৰ্চেল কৰি আছিলে এইটো আকৌ বিষ্ণু ৰাভাই লিখা প্ৰবন্ধত আছে দেই সেই কিতাপখনতে মই পঢ়ি আছিলোঁ তাৰপিছত থাকোঁতে মানে লক্ষীনাথ বেজবৰুৱা বুলি আপুনি এই কথা কৈছে লক্ষীনাথ বৰা আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম সেই বাক্যটোৱে ভূপেন হাজৰিকাক প্ৰবুদ্ধ কৰিছিলে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব মই তাৰমানে কলিকতাত এবাৰ লেকচাৰ দি আছিলোঁ দেই দিওঁতে মানে ফেচবুকত মই এটা বাক্য লিখিলোঁ
সাহিত্য সম্ৰাট লক্ষীনাথ বেজবৰুৱা এনেকৈ ক'লোঁ আজি এনেকৈ প্ৰতিমূৰ্তি উন্মোচনৰ আমাৰ মানে সামাজিক মাধ্যমত মানে আপোনাৰ বিশ্বকোষ নিলিখা মানুহেও বিশ্বকোষৰ জ্ঞানৰ অধিকাৰীৰ নিচিনা দেখুৱাই লিখে নহয় এজনে মানে লিখিলে তাতে যে প্ৰথম আপোনাৰ মুখত এই সাহিত্য সম্ৰাট ভূপেন হাজৰিকাই কৈ গৈছে মই তাকে কৈ আছোঁ না তেওঁ লিখিলে মই তেওঁক ফোন কৰিলোঁ ডাইৰেক্ট বোলো তুমি যে এনেকৈ লিখিলা তুমি জীৱনত শুনা নাই আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব গীতটো গোৱাৰ আগতে ভূপেন হাজৰিকাই কয় সাহিত্য সম্ৰাট ৰসৰাজ লক্ষীনাথ বেজবৰুৱাই কৈছিল আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম সঁচা পিছে আচ্ছা সঁচা পিছে আচ্ছা সেই আপোনাৰ লক্ষীনাথ বেজবৰুৱাই এটা গীত লিখিছিল সেই গীতটো মানে জ্যোতিপ্ৰসাদে সুৰ দিব পৰা নাই তেতিয়া বিষ্ণুৰাভা বহি আছে বাণ থিয়েটাৰত বিষ্ণুৰাভাক মাতিলে বিষ্ণুৰাভাক মাতি মানে জ্যোতিপ্ৰসাদে ক'লে যে বিষ্ণু এইটো মই সুৰ কৰিব পৰা নাই তুমি চোৱাচোন দুইজন একেলগে বহিল সেই বিষ্ণুৰাভায়েও মানে বহুত যত্ন কৰিলে তাত কীৰ্তন আমাৰ অসমীয়া কীৰ্তনৰ যিবোৰ সুৰত গায় নহয় কীৰ্তনবিলাক গতিকে এই কৰিলে কি বিষ্ণুৰাভা জ্যোতিপ্ৰসাদ দুইজনে লগ লাগি এই গীতটোৰ সুৰ দিলে সখীহে কি কমে দুখৰে কথা অমৃত মথোতে বিষ উপজিলে মিঠা মোহলে তিতা এইটো ভূপেন হাজৰিকাই পিছত গাই তাক সাংঘাতিক জনপ্ৰিয় কৰিছে সেইকাৰণে মোট কৰোঁ ভূপেন হাজৰিকাক প্ৰবুদ্ধ কৰিছিলে এই আমি অসমীয়া দেখে তাত এটা বাক্য আছে আপোনাৰ দেই সেই বাক্যটো হৈছে বিশ্ব প্ৰেম বিনন্দিয়া বুলি অনুভৱ কৰা প্ৰতিজন অসমীয়া তুমিওতো জানা এটি কথা আপোন মাতৃৰ অশ্ৰু নমচিলে বিশ্ব প্ৰেম হ'ব বৃথা আজি বিশ্বৰ শৰীৰত পংগু অংগ হ'লে বিশ্বই জানো ভাল পাব পৃথিৱীত জনমী সচেতন নহ'লে বিশ্বই বৰকে হাঁহিব বৰকে হাঁহিব গতিকে এই বাক্যকেইটা কিমান মানে মই গীতটোলৈ এবাৰ যাওঁ তাৰপিছত মই অসম মাতৃৰ প্ৰতি তেওঁৰ বন্দনা মানে এই বিশ্বৰ শৰীৰত পংগু অংগলে মানে কি ধৰণৰ কথা গানটো বজাৰ এটা লাইন মই কওঁ যে অসম প্ৰেম আমাৰ ৰাষ্ট্ৰীয় ভাৰত প্ৰেম আৰু বিশ্ব প্ৰেম তিনিওটা প্ৰেম তেওঁৰ গীতত উদ্ভাসি উঠিছে মই গীতটোৰ মাজলৈ অকণমান যাব বিচাৰিছোঁ আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব বুলি সান্তনা লভিলে নহ'ব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব নানা জাতি উপজাতি ৰহণীয়া কৃষ্টি আঁকোৱালি লৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ বিভেদ কৰি হৰি নিজ হাতে শ্ৰম কৰি দেশক নগঢ়িলে এই দেশ হ'ব নিশেষ আৰু মনবোৰ ভাগি ছিগি যাব আজিৰ অসমীয়াই নিজক নবচালে অসমতে নগৰীয়া হ'ব আমি অসমীয়া নহওঁ দুখীয়া বোলে সান্তনা লভিলে নহ'ব প্ৰতি অসমীয়াই কি কৰা উচিত উপদেশ দিবলৈ নাই লাচিত ডাঙৰ নহয় দেশতকৈও মোৰ দুৰ্বল চেতিয়া মোমাইবোৰ বোলা হেংদাং ধাৰি লাচিত নেথাকিলেও আগুৱাই যাবই লাগিব নহ'লে অসমীয়াই অসমৰ মাটিতে
হ'বলৈ শ্বহীদো আছে আজি অম্বিকাগিৰিৰ চিঞৰক হেজাৰে হাতে কামে নৱৰূপ দিব আজিৰ অসমীয়াই সংগ্ৰাম নকৰিলে অসমতে ভগনীয়া হ'ব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব লগতে অসমীয়া অসমতে যদি হেনে বাছে বাৰু ক'তনো বাচিব মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক জানুহীন কৰাটো বুজাব প্ৰতি অসমীয়া আমি ভাল ভাৰতীয় আৰু দূৰণিৰ পৰা আহি লুইকৰ পাৰৰে মাটিত মাতৃ বোলা প্ৰতি ভাৰতীয় হ'ল নতুন ৰূপত অসমীয়া আমি সেইভাৱে থাকিলেই হ'ব নহ'লে আমাৰ ৰাজহার নাই বুলি বিশ্বই বৰকে হাঁহিব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব বব ডিলানে যেতিয়া নোবেল পাইছিল তেতিয়া আপোনাৰ চৰ্চা হৈছিল যে ভূপেন হাজৰিকাই যদি এই সৃষ্টিবিলাক যদি ভূপেন হাজৰিকাৰ ইংৰাজীত বা বিশ্ব দৰবাৰত যদি প্ৰকৃতাৰ্থ লৈ যাব পৰা গ'লহেঁতেন মানে ইংৰাজীত আপোনাৰ মোক এজন কিছু হৈছে নোহোৱা নহয় সুশান্ত খানবুৰী অইলত কাম কৰিছে তেওঁৰ কিতাপ বিনগছত মই গৈছোঁ ভূপেন হাজৰিকাই মানে ৰিকমেণ্ডেশ্যন কৰিছিল তাৰপিছতে বসন্ত ডেকা ডাঙৰীয়া তেখেতেও ইংৰাজীত বিভিন্নজনৰ হতুৱাই অনুবাদ কৰিছে কিন্তু ভূপেন হাজৰিকা যদি আপোনাৰ এতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিছে বা তেওঁক বহুত বিদেশতো বহুতো জানে কিন্তু তেওঁ যদি এইবিলাক ফ্ৰান্স বা লণ্ডন জাৰ্মানী এইবিলাকত জন্মগ্ৰহণ কৰিলে নোবেল প্ৰাইজ কেতিয়া মানে কিয় কৈছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মানে সেই আছিলে আপোনাৰ মানে স্পৰ্টছ মন্ত্ৰী তেতিয়া সাব গেমছৰ কাৰণে এটা গীত বিচাৰিছে এই পৃথিৱী এক ক্ৰীড়াংগন এইটো ইংৰাজী অনুবাদটো যেতিয়া মানে ক'লে সিলেকশ্যনটো আপুনিয়ে কৰিছিলে মোৰ যদি ভুল হোৱা নাই মই তেতিয়া অনুৰোধ কৰিছোঁ মই খোলাকৈ কৈছোঁ যে তেতিয়া মানে তেওঁ যেতিয়া 8খন দেশৰ এম্বেচাডৰৰ আগত এই গীতটো শুনালে তেতিয়া 8খন দেশৰ এম্বেচাডৰে কৈছে যে ক্ৰীড়াক লৈ পেলাই এনেকুৱা গীত ৰচনাই হোৱা নাই পৃথিৱীত ক্ৰীড়াক লৈ পেলাই চাকিৰে এটা ৱাক্কাটো গাইছে এইটো চাউথ আফ্ৰিকাৰ এটা এইটো দেশপ্ৰেমৰ এটা গীত আছে তেওঁলোকৰ ৰাষ্ট্ৰীয় সংগীত সেইটো অৱলম্বন কৰি গাইছে কিমান আগত বহুত এইটো দক্ষিণ আফ্ৰিকা বিশ্বকাপৰ সময়ত এইটো হৈছিল যিটো কিন্তু এইটো গান তেওঁ হোটেল লুইটত বহি 1994 চনত লিখিছে দেই 94ত মানে সাংঘাতিক ক্ৰীড়াটো কি মানে ক্ৰীড়াই কেনে মই এবাৰ মানে এজন IAS অফিচাৰে মানে এইটো মানে তাক পিকচাৰজনটো ভুলকৈ কৰিছিলে অনন্ত জ্যোতিৰে অক্ষয় বুলি এটা তেওঁ বাক্য লিখিছিল তাতে দেই অনন্ত জ্যোতিৰে অক্ষয় এই অনন্ত জ্যোতিৰে অক্ষয়টো হৈছে কি আপুনি বৰপেটা কীৰ্তন ঘৰত দেখিছে নহয় তাহানিৰ পৰা অক্ষয় বন্তি বুলি কয় এই অলিম্পিকৰ শিক্ষাটো গ্ৰীচত আছে নুনুমাই সেইটো গোটেই পৃথিৱীত লৈ ফুৰে সেইটোতো মানে সেই অবজাৰভেশ্যনটো তেখেতৰ আছিলে গতিকে তেখেতে এই কথাবিলাক কৰিছিলে আৰু মানে এই যে আন্দোলনৰ কথাটো আপুনি ক'লে মানে অসম প্ৰেম যে আমি তেতিয়া স্কুলৰ ছাত্ৰ দেই মাধ্যম আন্দোলন যেতিয়া 71ত হৈছে আমি মানে পিছে আন্দোলন ওলাই মাৰি গৈছোঁ তেতিয়া মোৰ হাউলি চহৰত এজন নেতা আছিলে নিশিত দাস স্বৰ্গীয় তো বৰ শ্ৰদ্ধাৰ আছিলে আৰু মানে খনীন মহন্ত এইবিলাক আছিলে আমি তেখেতসকলৰ পিছে গৈছিলোঁ তেতিয়া প্ৰসন্ন নাৰায়ণ চৌধুৰী আছিলে সদৌ অসম ছাত্ৰ সন্থাৰ ছেক্ৰেটাৰী তেওঁক পুলিচে ধৰিবৰ কাৰণে আমি এদিন এখন তেতিয়া ছাত্ৰ সন্থাৰ অফিচত বহি আছোঁ সৰু মানে নিশিত দাস সুধিলোঁ এই পাঞ্জাবীজন কোন পাঞ্জাবীজন আছিল বুলেট লৈ পেলাই নিশিত দাস এই পাঞ্জাবী নহয় যে প্ৰসন্ন নাৰায়ণ চৌধুৰী পুলিচে ধৰিবৰ কাৰণে পাঞ্জাবী ছদ্মবেগ ধৰি আহিছে দেই তেতিয়া ভূপেন হাজৰিকাই এই মাধ্যম আন্দোলনক লৈ পেলাই যুক্তি কথা মুক্তি কথা মৃত্যু কথা বুলি তিনিটা ভাগত ভাগ কৰি পেলাই তেওঁ এটা মানে কবিতা লিখিছিল অনিল মোজাম্মিল যেতিয়া মৰি গ'ল নৰেন মহন্ত প্ৰমোদ বৰা তেখেতসকল যেতিয়া ঢুকালে তেওঁ মানে এই ভাষাক লৈ পেলাই লিখিছিল যে শংকৰ মাধৱৰ মহা সৃষ্টিৰে উজ্জ্বল লুইতৰ পাৰ
কতজনে শলাগিলে অসমীয়া লিখনি পদ্ম গোহাঁই বৰুৱাৰ বড়োৰাভা মিচিঙৰ ৰূপে ৰখে ভৰপূৰ জিয়া জিয়া আমাৰ ভাষাৰ লিখাবৰ কিয় বাৰু পঢ়ি পঢ়ি চোৱা নাই পামেগাম বিষ্ণু ৰাভাৰ তাৰপিছতে তেখেতে লিখিছে আনন্দ চন্দ্ৰ ৰজনীকান্ত আৰু অম্বিকা গিৰিৰ ভাষাৰ একে ফুলনিতে জানো ফুল ফুলা নাছিলে মফিজ হাজৰিকাৰ আজান ফকীৰ আৰু লক্ষীনাথৰ একে ধ্যান একেটি আশাৰ মোজাম্মিল অনিল হ'ল একে শৰতৰে দুটি ফুল একেটি ভাষাৰ উপাধ্যায় ত্ৰিপাঠী আফাজ অমিজ আৰু কৰ্মকাৰ চাহ বাগিচাৰ অসমীক আকোৱালি পাতিছে মনৰ কথা ভাষা নব অসমীয়াৰ বহুত বঙালী ভাই লুইতৰ পাৰ পাই বান্ধ হ'ল অসমীয়াৰ বুকুখনি উদঙাই ঢালি দিলে অসমে মৌজল স্নেহ নিজৰাৰ ন বোৱাৰীৰ দেশ পানৰ তৃষ্ণা হয় প্ৰতিগৃহ আপোন কৰাৰ বহু যুগ অসমতে থকা কিছু মানুহৰ দেশকীয় চাৱনী ঘৃণাৰ শেষত তেখেতে লিখিছে দূৰণিৰ পৰা আহি যুগ যুগ ধৰি অসমীক মাতৃনুবৰাৰ কথা শুনি কিনো ক'ব সুন্দৰ আত্মাই জ্যোতি আগৰৱালা জ্যোতি আগৰৱালাৰ পূৰ্বপুৰুষ ৰাজস্থানৰ পৰা আহিছিল কিন্তু তাতকৈ ভাল অসমীয়া নাই কিমান সুন্দৰকৈ লিখিছে কবীন্দ্ৰ ৰবীন্দ্ৰ আৰু আচাৰ্য ৰায় অন্নদা শংকৰ আৰু সুনীতি কুমাৰ এওঁলোকে জানে দেখো ঐতিহ্য মহান আমাৰ ভাষা কাৰণ ভট্টদেৱে বৈকুণ্ঠনাথ ভট্টাচাৰ্যই যেতিয়া কথা ভাগৱত কথা গীতা আৰু কথা ৰত্ন বুলি লিখিছিল তেতিয়া আশুতোষ মুখাৰ্জী আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় এইসকল ব্যক্তিয়ে প্ৰশংসা কৰি চিঠি লিখিছিল আৰু সেই সকলো কথা ভূপেন হাজৰিকাই এই মাধ্যম আন্দোলনৰ সময়ত কবিতাৰ মাজেদি তেওঁ গাই থৈ গৈছিল আহা হুলায়া সজাগ জনতা ৰামৰে দেশতে থকা ৰাৱণ বধুতে যাই যদি যায় জীৱনটো যাওক এইটো অসম আন্দোলনত একদম সাংঘাতিক মই সেইকাৰণে মই আকৌ তাৰপিছত মই বেলেগ এটা বিষয়লৈ যাম সেই বিষয়টোলৈ যে এইটোৰ বিষয়ে অকণমান মই যদি আপোনাক সোধোঁ মই চাই লওঁ গীতটো প্ৰথমতে তাৰপিছত আহিম ওলায়া সজাগ জনতা ওলায়া পোহৰানোতা ৰামৰে দেশতে থকা ৰাৱণ বধূতে যাই যদি যায় জীৱনটো যায় ওলায়া সজাগ জনতা ওলায়া পোহৰানোতা ৰামৰে দেশতে থকা ৰাৱণ বধূতে যাই যদি যায় জীৱনটো যায় সন্মুখৰে সেনাপতি থমকি জিৰালে কিনো হ'ব সেনানীয়ে ভাবিলে গুণিলে গোলা কাকতি ভৰি নাকো গৈ ওলায়া সজাগ জনতা ওলায়া পোহৰানোতা ৰামৰে দেশতে থকা ৰাৱণ বধূতে যাই যদি যায় জীৱনটো যায় শিশুৰে আৰ্তনা সেই দিল মৃত্যুৰ আনে সংবাদ বুভুক্ষু শিশুৰে আৰ্তনা সেই দিল মৃত্যুৰ আনে সংবাদ সেই সংবাদ শুনিও গভীৰ কিয় তই নকৰিবি কিয় তোৰ শেষ প্ৰতিবাদ সংগ্ৰাম নাম জীৱনৰে ইতিহাসে চিঞৰে জয় জনতাৰে ত্ৰাসেৰি দানৱকে বধূ গৈ ওলায়া সজাগ জনতা ওলায়া পোহৰা
দেশতে থকা ৰাৱণ বধূতে যাই যদি যায় জীৱনটো যায়। দাদা আপুনি ইতিমধ্যে কৈছিল যে এই ধৰণৰ গীত বা এইটো গীতেই আহা হোলা সজাগ জনতা, ৰামৰে দেশতে থকা ৰাৱণ বধূতে যায় যদি যায় জীৱনটো যায়, আৰু এটা তাত দুটামান বাক্য আছে যে সন্মুখৰ সেনানী সন্মুখৰে সেনাপতি থমকি জিৰালে, কিনো হ'ব সেনানীয়ে ভাবিলে গুণে। তাৰমানে কি হ'ল, ধৰক এতিয়া আমি আন্দোলন কৰিছোঁ, এইটো লৈ বহুত সমালোচনা হয় হা, কাৰণ মানে মই দেখি থাকোঁ আমাৰ নেতাবিলাকে আজি ইটো দলত কালি সিটো দলত কম্প্ৰমাইজিং যিটো, তাৰমানে তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থটোহে আগত, হয়নে নাই, ব্যক্তিগত কথাটো। গতিকে সেনাপতিয়ে বিশ্বাসঘাতকতা কৰিব পাৰে কেতিয়াবা, কিন্তু সেনানীয়ে কিন্তু নকৰে। সেইকাৰণে কৈছে যে ওলাই সজাগ জনতা, ৰামৰে দেশতে থকা, এইখন ৰামৰ দেশ, কাৰণ ৰামে সদায় প্ৰজাৰ দৃষ্টিৰে দেশ চলাইছিল আপোনাৰ হা। গতিকে ৰামে প্ৰজাৰ দৃষ্টিৰে, কাৰণ প্ৰজাৰ কথা শুনিয়ে তেওঁ কাম কৰিছিলে, সীতাকো এৰি দিছিলে, ধবি এটা এৰি থকা। গতিকে এই ৰামৰ দেশত কিন্তু ৰাৱণো আছে, গতিকে ৰাৱণ আমি বধিব লাগিব। মই আৰু কিছুমান তেখেতৰ মানে বাৰ্তা, মই এইখিনি এতিয়া ভূপেন হাজৰিকাৰ কথা বতৰাখিনি আমি ধৰক ইমান বহুলভাৱে আমি এতিয়া পাতিছোঁ, 100 বছৰীয়া জন্মজয়ন্তী আমাৰ চৰকাৰেও পাতিছে, আমিও সকলো ক্ষেত্ৰতে উদযাপন কৰিছোঁ, কিন্তু সেইখিনি ঠিকে আছে। কিন্তু ভূপেন হাজৰিকাৰ যিখিনি বাৰ্তা, ভূপেন হাজৰিকাৰ গীতৰ মাজেৰে, ভূপেন হাজৰিকাৰ কলমৰ মাজেৰে দিয়া, সুৰৰ মাজেৰে দিয়া, কণ্ঠৰ মাজেৰে দিয়া যিখিনি বাৰ্তা, যিখিনি সচেতনতা, আজিৰ প্ৰেক্ষাপটত দাদা আপোনাৰ দৃষ্টিত কিমান অকল ভূপেন হাজৰিকা বুলি নহয়, আপুনি একদম নাই সঠিক কথাকে উত্থাপন কৰিছে, মই ভাল পাইছোঁ আপোনাৰ কথাখিনি। তাৰমানে কি জানে, মহাপুৰুষ শংকৰদেৱে যিবিলাক কথা কৈছিল, এখন সমন্বয়ৰ অসম হয়নে, গাৰৰ গোবিন্দ ভট্টৰ দামোদৰ, এইবিলাক বিভিন্ন তেওঁৰ কথা আছে। কাৰণ এই যে মই লিখিছোঁ এটা বহুত বছৰ আগতে প্ৰান্তিকত, তাল ক'ৰ পৰা আহিল হা, আমি এইটো মানে ভূটানৰ লগত এটা সম্পৰ্ক আছে। আপুনি চাব সৰ্থেবাৰীত আজিও, সৰ্থেবাৰীৰ পৰা ভুটীয়াবিলাকে তাল বনালে আজিও। গতিকে এই কথাবিলাক ৰিচাৰ্চ কৰি মহাপুৰুষ শংকৰদেৱে যিবোৰ বাণী দিছিল, মাধৱদেৱে যিবোৰ দিছিল, লক্ষীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, আমি এইবিলাক এটা গান এটা গালোঁ বা কথাখিনি ক'লোঁ, কিন্তু জীৱনত আমি সেইবিলাক ফ'ল' কৰা নাই, উপলব্ধি নকৰিলোঁ। অসমীয়া ভাষা ধ্ৰুপদী ভাষা হৈছে বুলি মানে আমাৰ বহুতে মানে ময়ে কৰিলোঁ ধ্ৰুপদী ভাষা, এনে নিজে চবে ক্ৰেডিট লোৱাত লাগি আছে। তেওঁলোকৰ মানে মনত মানে মাধৱ কন্দলী একো বা হিউৱেন চাঙৰ সময়ত তেতিয়া হা ভাষাটো এটা সুকীয়া আছিলে 7ম শতিকাত, সেইবিলাক মানে নায়ে। নিজে এই মানুহবিলাকে যে নিৰ্মাণ কৰি থৈ গ'ল, জাতিটো গঢ়ি থৈ গ'ল, সেইটো আমি হাতে কামে কৰা মানুহ কিন্তু খুব কম। আৰু সেইকাৰণে ভূপেন হাজৰিকাই এদিন এটা বাক্য কৈছিল দেই, মই দেখিছোঁ যে পইচাৰ কাৰণে কি বুলি কয় মই মানে চিনেমা নবনাওঁ, আৰু এইটো জ্যোতিপ্ৰসাদৰ পৰা শিকিছোঁ। আৰু জ্যোতিপ্ৰসাদে ক'ৰ পৰা শিকিছিল, জ্যোতিপ্ৰসাদৰ ঘৰলৈ যেতিয়া মহাত্মা গান্ধী আহিছিল, মহাত্মা গান্ধী আহোঁতে তেতিয়া জ্যোতিপ্ৰসাদ সৰু দেই, সৰু থাকোঁতে মানে পিছতে লণ্ডন গ'ল নহয়, জাৰ্মানী গ'ল। এতিয়া লণ্ডনৰ পৰা সেই সুধিলে মানে মহাত্মা গান্ধীয়ে যে লণ্ডনত তুমি জ্যোতি কি শিকি আহিলা, বোলে চিনেমা কেনেকৈ বনাই শিকি আহিলোঁ হা। জ্যোতিপ্ৰসাদে এইবিলাক ৰচনাৱলীত লিখিছে। তেতিয়া মহাত্মা গান্ধীয়ে ক'লে যে চিনেমা শিকিলা, ভাল কৰিলা, তোমাক চিনেমা কেনেকৈ বনাব লাগে শিকালে। সেই জ্যোতিপ্ৰসাদক মহাত্মা গান্ধীয়ে সুধিছিল যে কেঁচা ফিল্ম বনাবলৈ তোমাক শিকালে নে নাই। এই যে ৰ মেটেৰিয়েলটো কিন্তু তেওঁলোকে ৰাখি থৈ দিছে চাহাবে হা, চিনেমাখন বনাবলৈ শিকাইছে, বুজা নাই। আমি গাড়ীখন চলাই গৈছোঁ, কিন্তু গাড়ীৰ চিফ আহে বেলেগ দেশৰ পৰা, আমি লেকচাৰ মাৰি থাকোঁ। গতিকে সেই কথাটো মহাত্মা গান্ধীয়ে কৈছিল, আৰু সেইকাৰণে মহাত্মা গান্ধীয়ে গ্ৰাম্য অৰ্থনীতিত গুৰুত্ব দিছিল, কুটিল শিল্পত, এইবিলাক বহুত মানে দূৰদৃষ্ট সম্পন্ন নেতা আছিল তো। কাৰণ তেওঁক যেতিয়া প্ৰিটৰিয়ালৈ গৈ থাকোঁতে গটিয়াই চাহাবে নমাই দিছিল ট্ৰেইনৰ পৰা, তেওঁৰ মনত যিটো ঘৃণা হৈছিল, তেওঁ ব্যক্তিগতভাৱে কাকো প্ৰতিশোধ লোৱা নাছিল, সেই ঘৃণাটো ভাৰতবাসীৰ মাজত তেওঁ বিলাই দিছিল, আৰু সেইকাৰণে স্বাধীনতা আন্দোলনৰ এটা উকমুকনি মানুহৰ মনত হৈছিল। গতিকে সেই কথাটোৱে জ্যোতিপ্ৰসাদ বা বিষ্ণু ৰাভা বা ভূপেন হাজৰিকাই সেই কথাটোকে তেওঁ কৈছে। আজি এই মই অলপ আগতে কবিতাটো মাতিলোঁ, এই সমন্বয়ৰ এই কথাবিলাক আমাৰ কিমানে জানে আজি, হয়নে? সেইদিনাখন মই মানে সমালোচনা কৰিব নাপায়, মই সমালোচনা নকৰোঁ। মই সেইদিনাখন এটা FM মানে শুনি আছিলোঁ, এই গাড়ীত গৈ থাকোঁতে শুনিব পাৰি, তেওঁ এটা বাক্য ক'লে দেই, মোৰ এনেকুৱা দুখ লাগিল, মানে অসমীয়া ভাষাৰ প্ৰতি কি অশ্ৰদ্ধা আপোনাৰ।
সকলো ভাষাৰ এটা মৰ্যাদা আছে ভূপেন হাজৰিকাই যেতিয়া বঙালী গায় এইটো হৃদয়ংগম কৰি গায় আৰে জ্যোতি বসু যেতিয়া মুখ্যমন্ত্ৰী মই কথা প্ৰসংগত কৈছোঁ এইটো কোৱাৰ আগতে জ্যোতি বসুৱে এদিন ফোন কৰিছে যে ভূপেন হাজৰিকা মই ভূপেন হাজৰিকাৰ লগত কথা পাতিছোঁ বোলে হয় যে আপোনাক এটা কথা অনুৰোধ কৰিব খুজিছোঁ বঙালীত কৈছে মোৰ দুটা নাতিনী হৈছে হা এইটো মোক লক্ষ্মী গোস্বামীয়ে কৈছিলে নাতিনী দুটা হৈছে আপুনি যদি কিছু মনে না করেন আপনার যে গঙ্গা আমার মা পদ্মা আমার মা এই গীতটো আছে তার একটা শব্দ আছে কোয়েল দোয়েল পাখির মাঝে একই মূর্ছনা হ্যাঁ তাৰমানে নদীবিলাকৰ সবৰে সুৰবিলাক যে একে সাগৰমুখী গতিকে এই কোয়েল দোয়েল নাম দুটা মই মোৰ নাতিনী দুটাক দিব পাৰোঁ নেকি ভূপেন হাজৰিকাই কৈছে আৰে কিয় নোৱাৰিব মানে কেনেকৈ মানুহ প্ৰভাৱিত হৈছে তাৰপিছত জ্যোতি বসুৱে তেওঁক মাতিনি সল্ট লেক ষ্টেডিয়ামত যেতিয়া নেলছন মেণ্ডেলা আহে তেতিয়া তেওঁক গীত দিছে গাবলৈ জিন্দাবাদ মেণ্ডেলা জিন্দাবাদ এই গীতটো লিখিছে কিন্তু সিদিনাখন মানে এই এফএমত মানে ক'লে আমাৰ অসমীয়া ছোৱালী এজনে নাও আই এম গোয়িং টু প্লে মানে মই গৈ আছোঁ এটা প্লে কৰিবলৈ এটা খতৰনাক গীতো যে খতৰনাক হ'ব পাৰে এইবিলাকতো জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা ভূপেন হাজৰিকা ৰবীন্দ্ৰনাথ ঠাকুৰ এইবিলাকে ভাবা নাছিল নহয় বুজা নাই কিন্তু এইবিলাক ভাবি উলিয়ায় সেইকাৰণে আটাইতকৈ দুৰ্ভাগ্যটো বৰ্তমান সেইটো না আপুনি যিটো এই যে এইমাত্ৰ ক'লে যে আমি 7 দিন বা 8 দিনৰ প্ৰগ্ৰেমটো কৰিম মানে আমাৰ নতুন প্ৰজন্মক গালি পাৰিও লাভ নাই মই গোটেই অসমত মেল মিটিংবিলাকত মই গায়ক নহয় দেই কিন্তু মই এই গানবিলাক গাই দিওঁ বা শুনা বহুতে নাজানে কথাবিলাক হা তেওঁলোকক মানে উৎসাহিত কৰিব লাগে কাৰণ কি জানে নাই নিজৰ মাটোক মা বুলিব লাগে মইতো তামান্না ভাটিয়াক মই মা বুলি নকওঁ দেই মোৰ মাগৰাকীক মই মা বুলি ক'ম সেইটোৱে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে এটা বাক্য কৈছিল তোমাৰ দেশতকৈ মোৰ দেশ ভাল ইয়াতে থাকিম হাঁহি চিৰকাল নিজৰ দেশ নিজৰ ভাষা নিজৰ সংস্কৃতিক ভূপেন হাজৰিকাই সদায় আগত স্থান দিছিল মই এটা গীত শুনাই লওঁ নেকি আপোনাক শুনো তাৰপিছত মই এই গোটেই কথাখিনি লৈ পেলাই তাত এটা গীত মই মনলৈ আহিছে এটা আমাৰ আছে গীত এটা শুনি লওঁ অকণমান আমি আৰু অলপ পিছলৈ যাবলৈ পাম খোদ
মুখা পিন্ধা সমাজখন বা যেই মানুহবিলাক যোনে বুজি নাপায় এই ধৰণৰ গীতসমূহৰ মাজেৰে সেই সমাজখনকো তেখেতে উদঙাই দিছে নাই এইটো মষ্ট প্ৰবলি মই এই মুহূৰ্তত মানে চন্ত এইটো বোধহয় ইমাৰ্জেঞ্চিৰ সময়ত তেখেতে লিখা আছিলে তাৰমানে এইটো মানে হয় নেকি এইটো ধুনীয়া তাৰমানে কি এই যে ৰাইজ আজি ভাওৰীয়া দেখেই নাট ঘৰ কোনে কি ভাও ল'বা সময় যে তাকৰ হা মানে চেতনাৰে যুঁজি পেলাই মানে মাৰিব কৈছে দুষ্টজনকে হা যিবিলাকে মিঠা কথা কৈ কৈ মানুহক আভুৱা ভাৰে হা কাৰণ তেওঁ এইটো বা কোন ওলালে সিংহকে নি লুকালে নেগুৰ কথা শ্ৰীগাল আজি ৰাজসভালৈ যায় পলিটিচিয়ানকে এৰা নাই বুজি পাইছে তেওঁ এই আপোনাৰ কি বুলি কয় এই যে সহস্ৰজনে মোক প্ৰশ্ন কৰে তাতে তেওঁ নিজে যদিও MLA হৈছিল তেওঁ কিন্তু এনেকুৱা কাম কৰা নাছিল সেইকাৰণে তেওঁ এবাৰ এজনে সুধিছিল যে ভূপেন দা এটা কৌতুক দিব নেকি কৌতুক এটা আপুনি ক'ব নেকি মানে এই মানুহবিলাকক যে মানে মিছা কথা বা ৰাজনীতিকবিলাকে ঠগে বহুত সময়ত তাৰ বিৰুদ্ধে এই কামটো তেওঁ কৰিছিল তেতিয়া তেওঁ কৌতুকটোত কৈছিল মই আজিও মনত আছে বোলে মোৰ তাতে আমাৰ প্ৰতিনিধিখন আছে হা এজন মানে মন্ত্ৰী এজন মানে অপাৰেশ্যন কৰিবলৈ আহিলে অপাৰেশ্যন কৰি লৈ গুচি গ'ল ভূপেন হাজৰিকাই কোৱা দেই এইটো কথা অপাৰেশ্যন কৰি যোৱাৰ পিছত মানে ডক্টৰে মানে হেৰি কৰিলে মানুহজনক ফোন কৰিলে কৈছে যে আপোনাৰ অপাৰেশ্যনটো হৈ গ'ল কিন্তু এটা ডাঙৰ ঘটনা আপোনাৰ মানে মগজুটো থাকি গ'ল ইয়াত ভূপেন হাজৰিকাই দিছে দেই তেতিয়া মানুহজনে কৈছে এইটো মোক দৰকাৰ নাই মই এতিয়া মন্ত্ৰী হ'লো নহয় বুলি কৈছে মানে কেনেকুৱা তিৰ্যকভাৱে এই কৰিছে গতিকে এই মানুহকো তেওঁ মানে এই কথাটো কৈছে যে দেশৰ কাৰণে কাম কৰিবলৈ আহি যোৱা কাপোৰ কানি পিন্ধি ইমান সাজ পোছাক কৰি দেশপ্ৰেম কৰিব নালাগে যোন যেনেকৈ আছে আমিতো তেনেকৈ আন্দোলনৰ সময়ত দৌৰি ওলাই গৈছিলোঁ স্বাধীনতা আন্দোলনত তেনেকৈ গৈছিলে আপোনাৰ কনকলতাক যেতিয়া তাত গুলি মাৰি দিছিলে তেওঁৰ পিছফালে থিয় হৈছিলে মুকুন্দ কাকতি হা মুকুন্দ কাকতি কনকলতাক গুলি মৰাৰ পিছত মুকুন্দ কাকতিয়ে জানে যে মোৰ মৃত্যু নিশ্চিত দেই মই কৈছোঁ এইটো দেশপ্ৰেম আৰু সেইটো বুজিয়ে ভূপেন হাজৰিকাই গানবিলাক লিখিছে তেওঁ মৰিব বুলি জানিও পতাকাখন মাটিত পৰিব নিদিলে হা সেই দেশপ্ৰেম আৰু এই ৰাজনৈতিক মিটিঙত ভাষণ দিয়া দেশপ্ৰেম একে নহয় হ'ব নোৱাৰেতো হা গতিকে সেই কথাটোকে এই গীতৰ মাজেদি ৰাইজক সাৱধান বান্ধি দি মানে তেওঁ সদায় জনতাক উদ্বুদ্ধ কৰিবলৈ যিটো মানে এই শ্বিলঙৰ পৰা আহি থাকোঁতে জনতা তোৰ প্ৰাণত বুলি গীতটো লিখিছিল জ্যোতিপ্ৰসাদে তই যাক ভাবিছে মূৰ্খ জনতা ৰুঢ় জনতা বুলি সেই জনতা আজি প্ৰবুদ্ধ হ'ল সেই কথাটোকে এই আমাৰ ভূপেন হাজৰিকাই ৰাইজ আজি ভাওৰীয়া দেখেই নাট ঘৰ কোনে কি ভাও ল'বা সময় নাই আৰু সোনকালে ভূপেন হাজৰিকাৰ অসম প্ৰেম মই যদি একদম শেহত আপোনাক কওঁ আপুনি আজিৰ অনুষ্ঠানটোৰ মুখনি মাৰক ভূপেন হাজৰিকাৰ অসমীয়া ভূপেন হাজৰিকাৰ অসম প্ৰেম ভূপেন হাজৰিকাৰ অসম আপুনি কি ক'ব তেওঁ এটা গীত লিখি থৈছে অসম আমাৰ ৰূপহী সেইটোৱে মই অনুষ্ঠানটো শেষত বজাম বুলি ভাবিছিলোঁ কিন্তু সুধি লওঁ নেকি তাৰপিছতে মই আপোনাৰ কথাটো শেষ কৰিম মই সেই গীতটোলৈকে আহিছোঁ যিটো গীতৰ কথা মই আঁত ধৰিব বিচাৰিছিলোঁ যে অসম আমাৰ ৰূপহী এইটো আমি শুনিম তাৰপিছতে সঁচাকৈ শুনিম গীতটো শুনি পেলাই আমি অনুষ্ঠানটোৰ ঋষিকেশ গোস্বামী ডাঙৰীয়াৰ মাধ্যমেৰে আমি শেষ কৰিম অসম আমাৰ ৰূপহী ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমীয়াই ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে গোটেই জীৱন বিচাৰিলেও অনেক দিবস ৰাতি গোটেই জীৱন বিচাৰিলেও অনেক দিবস ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি অচিৰ বিনন্দিয়া তোমাৰ
পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে মাঘত সোণৰ হাতেৰে লখিমী আদৰে শৰৎ নিশাই তৰাৰে সজাই আইৰেকে ও ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে তোমাৰ ভাষাৰ মৰম বোৰে মিলন সেতু গঢ়ে লোহিতৰে বহল পাৰ প্ৰণিপাত কৰোঁ লোহিতৰে বহল পাৰ প্ৰণিপাত কৰোঁ জন্ম ললো ইয়াতে ইয়াতে যেন মৰো হৈ জন্ম ললো ইয়াতে যেন মৰো পাম ক'ত এনে মধুৰ ৰূপৰ সমাবেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অসমীয়াই ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ মই আচলতে এই গীতটোকে অসম বন্দনা ইয়াতকৈ আৰু কোনোবাই ওপৰত কৰিছে বুলি পটককৈ ভাবিবলৈ মন নাযায় মানে মন নাছে নহয় নাই নাই তেনেকৈ কৰিবলৈ নাই বুলি ক'বলৈ আমাৰ নিচিনা আমাৰ অকণ অসুবিধা হয় কিন্তু কি নাই ইয়াত অসমখনক প্ৰতিফলিত কৰিব পৰাকৈ অসমৰ সৌন্দৰ্য বিৱৰণী অসমৰ সৌন্দৰ্য যিটো চিত্ৰায়ন ইয়াতকৈ আৰু কি থাকিব পাৰে নাই এইটোতো সাংঘাতিক আপোনাৰ অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠাৰ দেশ এই গীতটোৰ এটা পটভূমি আছে মই এই যোৱা মাৰ্চ মাহত পাছিঘাটৰ পৰা অকণমান আগত এখন চিলুক বুলি গাঁও আছে দেই চিলুক সেই চিলুক গাঁৱলৈ গৈছিলোঁ মই ঘূৰি ফুৰো গুৱাহাটীত বেছি নাথাকোঁ ভাল লাগে অৰুণাচলৰ হয় 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 চিলুক গাঁৱত এজন সাহিত্যিক থাকে তেওঁৰ নাম হৈছে কালিং বৰাং আমাৰ এই গুৱাহাটীৰ মানে উৎপল মেনা মৃণাল শৰ্মাহঁতে এটা মোক আহি ৰিকুৱেষ্ট কৰিলে যে এটা ভূপেন হাজৰিকাৰ জন্মদিনটো পাতোঁ যোৱাবাৰৰ আগৰবাৰ মানে 2 বছৰ হ'ব পাছিঘাটত মই তাত মোৰ বন্ধু এজন আছে অৰুণাচলৰ মাৰ্টিন তামুক বুলি তেওঁক কৈ পেলাই অৰ্গেনাইজ কৰিলোঁ পাছিঘাটত আৰু মই তাতে নিজে বক্তৃতা দিবলৈ গৈছিলোঁ তাত মানে কালিং বৰাঙক প্ৰথম লগ পাইছোঁ কালিং বৰাঙে এটা বাক্য কৈছে যে ভূপেন হাজৰিকাই নৰ্থ ইষ্টৰ লৈ পেলাই যিখিনি কথা তেতিয়াই কৈছিল তেতিয়া ৰাজনৈতিক নেতাবিলাকে যদি সেই কথাবিলাক শুনিলেহেঁতেন আমাৰ মাজত ইমান তিক্ততা নহ'ল মিটিঙত কৈছে দেই 1 নম্বৰ 2 নম্বৰ ভূপেন হাজৰিকাই 1976ত এখন ৰাজা তেওঁৰ নাম আৰ ৰাজা নে কি ৰাজা পাহৰিছোঁ নামটো ৰাজা বুলি আছিল নেকি তেখেত মই এইটো তেখেতে মানে এই কৰিছিল মানে
এই এখন চিনেমা বনাইছিল মেৰা ধৰম মেৰি মা হা এই মেৰা ধৰম কে এ ৰাজা 1976 সেই মেৰা ধৰম মেৰি মাৰ যিজন কমেডিয়ান তেওঁ আহিছিলে মানে মিটিংখনলৈ তেওঁ কৈছে যে 6 মাহ মই ভূপেন হাজৰিকাৰ লগত আছিলোঁ আৰু ভূপেন হাজৰিকাৰ পৰা এটা বাক্য শিকিছোঁ মোক ভূপেন হাজৰিকাই সদায় কৈছিল তেওঁৰ লগত থাকিছিলোঁ ইমান বিখ্যাত মানুহ ইমান ডাঙৰ মানুহ কিন্তু ইমান সাধাৰণভাৱে থাকে তেওঁ কৈছিল ইফ ইউ লষ্ট কালচাৰ ইউ লষ্ট এভৰিথিং তোমাৰ যদি সংস্কৃতিয়ে তুমি হেৰুৱাই পেলা কি সেইটো মই শিকিলোঁ তেওঁৰ পৰা দেই ভূপেন হাজৰিকাৰ পৰা সেই কালিং বৰাঙক লগ পাবলৈ মই গৈছিলোঁ কিহৰ কাৰণে তেওঁ এখন কিতাপ লিখিছিল সেইখনৰ নাম আছিল চিলুকৰ জুৰি এই চিলুক গাঁওখনত এটা জুৰি এটা আছে নিজৰা আৰু সেই চিলুক গাঁৱতে লুম্মেৰ দাই জন্মগ্ৰহণ কৰিছিল সেই লুম্মেৰ দাই মানে অসমীয়া সাহিত্যলৈ সাংঘাতিক প্ৰভূত বৰঙণি আগবঢ়াইছে এইবিলাক ভূপেন হাজৰিকাই ঘূৰি ফুৰি তেতিয়া আপোনাৰ এই চিনেমাখন বনাইছিল মেৰা ধৰম মেৰি মা প্ৰথম চিনেমা অৰুণাচলৰ দেই আৰু আপুনি জানি আনন্দিত হ'ব বটকৰি জানেও অৰুণাচল তেতিয়া অসমৰে পাৰ্ট আছিল নেফা আছিল নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি যিদিনাখন তেতিয়াৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আহি ফ্লেগ টানিলে তেতিয়া তাৰ যিটো জাতীয় সংগীত আমাৰ যেনেকৈ ও মোৰ আপোনাৰ দেশ সেইটো লিখিলে ভূপেন হাজৰিকাই অৰুণ কিৰণ ক্ষীৰৰ ভূষণ গলে হিমৰ ঢল পুৱাৰ সুৰুজে চুমা খোৱা দেশ আমাৰ অৰুণাচল অৰুণ কিৰণ শীষ ভূষণ কণ্ঠে হিম কি ধাৰা প্ৰভাত সূৰজ সুম্বিত দেশ অৰুণাচল হামেৰা এইটো ভূপেন হাজৰিকাই লিখা অৰুণাচল এই ফ্লেগ টনাৰ সময়ত মানে মানুহ খুব মানে অভিভূত হৈ গ'ল সেই ভূপেন হাজৰিকাই তাত এটা অৰুণাচলৰ লোকগীত শুনিলে সেই লোকগীত হৈছে ৰিকাম্বো পাদাঙো আইঙো যা অসম আমাৰ ৰূপই গুণৰো নাই শেষ কাৰণ তেতিয়া অৰুণাচলখন আমাৰ পাৰ্ট আছিলে অসমখন মানে অসম আছিলে তাৰমানে সূৰ্য উঠা দেশ প্ৰথম তাতে সূৰ্য উঠে আপুনি চিয়াং নদীৰ পাৰত সূৰ্যোদয় চাব ইমান সুন্দৰ মই চাইছোঁ হা এবাৰ মিটিঙলৈ গৈছিলোঁ তেতিয়া সমুজ্জ্বল ভট্ট আৰু মই একেলগে এটা ৰুমত আছিলোঁ চিয়াং গেষ্ট হাউচত দেই ৰাতিপুৱা 4টা বজাত উঠি আমি সূৰ্যোদয় চাইছোঁ সেইটো চাই ভূপেন হাজৰিকাই এই লোকগীতটোৰ সুৰত তেওঁ লিখিছে অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা জন্ম ললোঁ ইয়াতে যেন মৰোঁ আৰু সেইকাৰণে লোহিত্যৰে বহল পাৰত প্ৰণিপাত কৰোঁ জন্ম ললোঁ ইয়াতে তেওঁ যদিও বোম্বেত তেওঁ অসুখৰ কাৰণে মৰিল কিন্তু লাখ লাখ মানুহে তেওঁক জাজেছ খেল পথাৰত তেওঁক বিদায় জনালে আৰু সেই মহান আত্মা আমাৰ মাজত চিৰ জাগ্ৰত হৈ আজিও জীয়াই আছে কাৰণ মানুহ আপোনাৰ কায়িকভাৱে নোহোৱা হৈ যায় কিন্তু মানুহৰ যিটো কৰ্মৰাজি বা মূল্যবোধ সি এটা জাতিক সদায় সঞ্জীৱিত কৰি ৰাখে আৰু ভূপেন হাজৰিকাই সেই কাম কৰিছে কোনো মানে তেওঁক সাধাৰণ মানুহে ভূপেন হাজৰিকা বনাইছে দেই সাধাৰণ মানুহে তেওঁৰ গীতবিলাক শুনি তেওঁক মৰম চেনেহ যাচি সাধাৰণ মানুহে ভূপেন হাজৰিকা বনাইছে সেইকাৰণে মই কৃষ্ণৰ উদাহৰণটো দিছিলোঁ আৰু সেইকাৰণে আজিও ভূপেন হাজৰিকা আমাৰ হৃদয়ত হিয়াৰ আমঠু হৈ জীয়াই আছে আপোনালোকৰ এই প্ৰগ্ৰেমৰ জৰিয়তে মই তেওঁৰ বিদেয় আত্মালৈ শতকোটি নমস্কাৰ প্ৰণাম জনাইছোঁ বহুত বহুত ধন্যবাদ ঋষিদা মই প্ৰথমতেই কৈছিলোঁ যে এখন মহাসাগৰৰ কথা আমি ওলাইছোঁ পাতিবলৈ আৰু মোৰে সৌভাগ্য আৰু ৰাইজেও আপোনাৰ মাধ্যমেৰে বহুখিনি নতুন নতুন তথ্য আমি জানিবলৈ পালোঁ সঁচা কথা ক'বলৈ গ'লে অসমৰ নক্সা নহয় আচলতে অসমীয়া জাতিৰ নক্সাও দিব নোৱাৰি ভূপেন হাজৰিকাৰ দৰে বৰেণ্য ব্যক্তিক বা যিসকল বৰেণ্য ব্যক্তি আমাৰ মাজত আছিল যাক বাদ দি আমি জাতিটোৰ সংজ্ঞা আমি নিৰূপণ কৰিব নোৱাৰোঁ তেনেকুৱা এজন প্ৰাতঃস্মৰণীয় বুলিয়ে কওঁ আমি মহিৰুহ বুলিয়ে কওঁ যি বুলিয়ে নকওঁ বিশেষণ শেষ কৰিব নোৱাৰি প্ৰত্যেকৰে দৃষ্টিত বিশেষণ বেলেগ বেলেগ প্ৰতিটো ক্ষেত্ৰৰ দৃষ্টিত বিশেষণ বেলেগ বেলেগ আচলতে এইবিলাক কোনো ব্যক্তি নহয় এইবিলাক একো অনুষ্ঠান বৃহৎ অনুষ্ঠান জাতীয় অনুষ্ঠান মই মহাসাগৰ বুলি কৈছে গতিকে জন্ম শতবাৰ্ষিকী চলি আছে আমি আৰম্ভ হৈছে 2025 পৰা 26লৈকে যাব এইটো যিটো 25 চন এতিয়া আৰম্ভ হৈছে 26 চনত 8 ছেপ্টেম্বৰৰ পৰা 26 চনৰ 8 ছেপ্টেম্বৰত তেখেতে জন্মগ্ৰহণ 26 চন 1926 চনত গতিকে মই এটা কথাই আশা কৰিম দাদাও মোৰ লগত চাগে একমত হ'ব যে ভূপেন হাজৰিকাৰ 100 বছৰ হোৱাৰ বাবে আমি সকলোৱে স্মৰণ কৰিছোঁ
আমি মনত পেলাইছোঁ, তেখেতক আলোচনা কৰিছোঁ, খুব ভাল কথা। কিন্তু তাৰ সমান্তৰালভাৱে তেখেতৰ যিটো আদৰ্শ, তেখেতৰ যিটো অন্তৰ্নিহিত কামবিলাকৰ উদ্দেশ্য, বৃহত্তৰ জাতি গঠনৰ পৰা আৰম্ভ কৰি সহনশীলতাৰ পৰা আৰম্ভ কৰি অসমীয়া বা অসমৰ হকে একেলগে কাম কৰি জাতিটোক আগুৱাই লৈ যোৱাৰ পৰা আৰম্ভ কৰি সামাজিক দায়বদ্ধতাৰ পৰা আৰম্ভ কৰি গোটেই বস্তুখিনি যদি আমি অকণমান আন্তৰিকতাৰে হৃদয়ংগম কৰোঁ সকলো স্তৰৰ সকলোৱে, তেতিয়াহে আমি সম্ভৱতঃ ভূপেন হাজৰিকাৰ প্ৰতি প্ৰকৃত যিটো শ্ৰদ্ধা জ্ঞাপন কৰা হ'ব, সেই জ্ঞাপন কৰাটো সূচাব। আৰু আজিৰ এই বিশেষ দিনটোত তাকেই আশা কৰি অনুষ্ঠানটো বিদায় দিছোঁ। ধন্যবাদ, শুভৰাত্ৰি।